নমস্কাৰ আজি হবিয়ালৈ মই শান্তনু মহন্তই স্বাগতম জনাইছো আৰু দিনটোৰ সৰ্বাধিক চৰ্চিত বিষয় অতি স্পৰ্শকাতৰ খবৰ মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল আৰু তাৰ পাছত কি হৈছে ইতিমধ্যে আপোনালোকে অনুভৱ কৰিব পাৰিছে শিক্ষাৰ্থী পৰীক্ষাৰ্থীৰ হাহাকাৰ অভিভাৱকৰ চকুত টোপনি নাই আৰু যেটো খবৰ অনাকাংক্ষিত আছিল কিয় বাৰে বাৰে এই ধৰণৰ ঘটনা সংঘটিত হয় এই প্ৰশ্নৰ উত্তৰ আজি কাৰো ওচৰতে নাই তাৰ প্ৰেক্ষাপটত আজি ছাত্ৰ-ছাত্ৰীসকলৰ লগত যেটো ঘটিল তাৰ দায়িত্ব কোনে ল'ব এনে কেতবোৰ প্ৰশ্ন আজি উত্থাপিত হৈছে বিভিন্ন পক্ষত সদনৰ বাহিৰে ভিতৰে ইয়াক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আজি যেহেতু বিধানসভাৰ অধিৱেশন চলি আছে অধিৱেশনৰ ভিতৰতো মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলক লৈ চৰ্চা চলা পৰিলক্ষিত হৈছে কথা পাতিবলৈ চেষ্টা কৰিম মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলে কাৰ কি ক্ষতি কৰিছে আৰু কোন কাৰ পক্ষত আছে উপস্থিত আছে অতিথিসকলক স্বাগতম জনাম কিছু সময় পাছতে বিজেপি বিধায়ক ডক্টৰ অমিয় কুমাৰ ভূঞা থাকিব আমাৰ লগত কংগ্ৰেছ বিধায়ক আব্দুল বাতেন খণ্ডকাৰ ডাঙৰীয়া আছে বিধানসভাৰ মজিয়াত কি ঘটিল ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ জনপ্ৰতিনিধি কিমান দূৰ আসলতে তেখেতসকল আগ্ৰহী সেই সম্পৰ্কে জানিবলৈ চেষ্টা কৰিম কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক ঋতুৰাজ শইকীয়া আমাৰ লগত আছে ঋতুৰাজক স্বাগতম জনাইছো লখিমপুৰৰ পৰা মোৰ সতীৰ্থ সাংবাদিক কুশল শইকীয়াক স্বাগতম জনাম কিছু সংখ্যক লোক উপস্থিত আছে কুশল শইকীয়াৰ ওচৰতো আৰু অভিভাৱক ছাত্ৰ-ছাত্ৰীৰ সৈতে যোৰহাটৰ পৰা মোৰ সতীৰ্থ সাংবাদিক উৎপল বৰা উপস্থিত আছে উৎপলৰ ওচৰলৈকে যাম প্ৰথমতেই মই ঋতুৰাজৰ পৰা আৰম্ভ কৰিব বিচাৰিছো ঋতুৰাজ যেহেতু এগৰাকী ছাত্ৰ আজি মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল আৰু তাৰ পাছত সঘনে উত্থাপিত হোৱা এই প্ৰশ্নটো যে কেতিয়ালৈ এই ধৰণৰ ঘটনাৰ অন্ত পৰিব দায়িত্ব কোনে ল'ব হয় শান্তনু দা কেতিয়ালৈ বুলি কোৱাৰ আগতে মই কেতিয়াৰ পৰা আৰম্ভ কৰিব বিচাৰিছো কেতিয়া আৰম্ভ হৈছিল এই প্ৰক্ৰিয়াটো ফাদিল প্ৰশ্ন পেপাৰ ফাদিলৰ প্ৰক্ৰিয়াটো কেতিয়াৰ পৰা আৰম্ভ হৈছিল 1970 চনত নিশ্চিতভাৱে নাই হোৱা 1980 চনতো নাই হোৱা 1990 91 92 93 এই দশকবোৰৰ চনকিটাক মন কৰোঁ আমি যদি বাতৰি পাপৰ কাকত লুটিয়াই চাওঁ আমি কিন্তু এনেকুৱা প্ৰশ্নকাকত ফাদিল হোৱাৰ বাতৰি পোৱা নাই বা নজিৰ নাই এনেকুৱা কিন্তু এই বিগত এই দশকটোত ইমান এনেকুৱা কিছুমান ঘটনা প্ৰশ্ন আনসাৰ স্ক্ৰিপ্ট গৰুৱে খায় জ্বলি যায় প্ৰশ্ন পেপাৰ প্ৰত্যেকবাৰে ফাদিল হয় এই বিষয়বোৰৰ ওপৰত তদন্ত কিয় হোৱা নাই এই বিষয়বোৰৰ সামৰণি এতিয়া কিয় নহয় এই বিষয়বোৰৰ সামৰণি কেতিয়া হ'বলৈ আমি প্ৰত্যেকবাৰে টক শ্ব' কিয় কৰিব লগা হয় এই বিষয়বোৰৰ তদন্তৰ ওপৰত ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ লগত হেতালি কিয় খেলে এই কথাখিনি তদন্ত বিচাৰোঁ আৰু উচিত তদন্ত দৃষ্টান্তমূলক শাস্তি বিচাৰোঁ ইয়াৰ পিছত যাতে এনেকুৱা সম্ভাৱনাময় এনেকুৱা নিকৃষ্ট কাম কৰিবলৈ যাতে কোনো সাহস নকৰে তেনেকুৱা শাস্তি প্ৰদান কৰা আমি কামনা কৰোঁ ঠিক আছে তেনেকুৱা শাস্তি প্ৰদান কৰিব লাগে আসলতে শাস্তি প্ৰদানৰ পাছতো কি আমি পদক্ষেপ এনেকুৱা গ্ৰহণ কৰিবলৈ আজিৰ তাৰিখত এটা পৰীক্ষাও যদি সুস্থিৰভাৱে অনুষ্ঠিত কৰিব নোৱাৰে তেনে প্ৰেক্ষাপটত ছাত্ৰ-ছাত্ৰীয়ে কাৰ ওপৰত ভৰসা ৰাখিব কেৱল মেট্ৰিক বুলিয়ে নহয় বিভিন্ন ধৰণৰ পৰীক্ষা চাকৰি পৰীক্ষাৰ ক্ষেত্ৰতো এই একেই ঘটনা সংঘটিত হৈ আহিছে মই এইবাৰ আহিব বিচাৰিছোঁ খণ্ডকাৰ ডাঙৰীয়া আপোনাৰ ওচৰলৈকে তাৰ পাছত অমিয় ভূঞা ডাঙৰীয়া আমাৰ মাজত আহি পাইছে সাহসীয় পক্ষৰ বিধায়ক মই তেখেতৰ ওচৰলৈকে আহিম খণ্ডকাৰ ডাঙৰীয়া যেতিয়া ছাত্ৰ-ছাত্ৰীৰ প্ৰসংগ উত্থাপিত হয় জনপ্ৰতিনিধিৰ মুখলৈও বাট চাই ৰয় সেইসকল ছাত্ৰ-ছাত্ৰী দুৰ্ভগীয়া ছাত্ৰ-ছাত্ৰী যিসকল ভুক্তভোগী হৈছে অভিভাৱকসকলেও বাট চাই ৰয় গতিকে জনপ্ৰতিনিধি হিচাপে এই বিষয়টো কিমান দূৰ গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে আপোনালোকে আৰু ক'ত উত্থাপন কৰিছে এতিয়া আমি সামগ্ৰিকভাৱে অসমৰ শিক্ষা ব্যৱস্থা আজিৰ তাৰিখত এটা ডুবন্ত নাও বুলি ক'লেও ভুল কোৱা নহ'ব শিক্ষাৰ ক্ষেত্ৰত আন্তঃগাঁথনি শৈক্ষিক পৰিৱেশ শিক্ষক ছাত্ৰ শিক্ষকৰ ৰেচিঅ' এইবিলাক লৈ পেলাই সামগ্ৰিকভাৱে অসমৰ পজিশ্যন আজিৰ তাৰিখত 29তম ৰাজ্য দেশখনৰ ভিতৰত লেভেল 4ত আছে আমাৰ হেৰিত ড্ৰপ আউট ৰেট ছেকেণ্ডাৰী লেভেলত অৱশ্য যোৱাবাৰতকৈ এইবাৰ অলপ কমিছে তথাপি 20.3% আকৌ আপোনাৰ প্ৰাইমাৰীটো ডাবল হৈছে আপোনাৰ লোৱাৰ প্ৰাইমাৰীত 6.02 হৈছে যোৱা বছৰ এইটো আছিলে 3.3 আকৌ আপোনাৰ আপাৰ প্ৰাইমাৰীত 8.8 হৈছে যিটো 4.6 আছিলে তাৰমানে ড্ৰপ আউট ৰেটো বাঢ়ি গৈ আছে আৰু আনফালে এমালগেমেশ্যনৰ নামত কিছুমান ঠাইত এনেকুৱা ধৰণে এমালগেমেশ্যন কৰা হৈছে যে য'ত 300 ছাত্ৰ ইতিমধ্যে আছে তাত আৰু 200 ছাত্ৰ আনি দিছে তাত বহা জাগা নাই ইনসাফিচিয়েন্ট য'ত ইনফ্ৰাষ্ট্ৰাকচাৰ আছে তাত শিক্ষক নাই য'ত শিক্ষক আছে তাত ইনফ্ৰাষ্ট্ৰাকচাৰ নাই ছাত্ৰ বহিবলৈ জাগা নাই সামগ্ৰিক দিশটো আমি পাতি আলোচনা কৰিম কিন্তু মেট্ৰিকৰ এই প্ৰসংগটো আপোনালোকে উত্থাপন সদনৰ মজিয়াত কৰিছে মেট্ৰিকৰ হেৰি কি কয় মানে আপোনাৰ পেপাৰ লিক সম্পৰ্কে বিধানসভাত বিৰোধী দলসমূহে ঐক্যমতত উপনীত হৈ পেলাই
এই বিষয়ৰ ওপৰত এটা আলোচনা বিচাৰিছিলে হাউচ এডজন কৰি পেলাই, কিন্তু স্পীকাৰ মহোদয়ে সেইটো এলাউ নকৰিলে। পিছত আমি বিৰোধী পক্ষে জোৰ দিয়াত তেখেতে হাউচ এডজন মানে কি কৰিলে, স্থগিত কৰি পেলাই মানে আমি ওলাই গ'লোঁ, স্থগিত প্ৰতিবাদ কৰিলে আৰু আমি প্ৰতিবাদ কৰিলোঁ। আৰু আমি বিচাৰোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ যিটো মানে এই পৰীক্ষাৰ পেপাৰ লিক হোৱালৈ, প্ৰশ্ন কাকত লিক হোৱালৈ পেলাই যিটো উদ্বিগ্নতা ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ মাজত সৃষ্টি হৈ আছে বিগত কেইবা বছৰ ধৰি পেলাই, সেই ক্ষেত্ৰত অসম চৰকাৰে এটা দৃঢ় পদক্ষেপ ল'ব লাগে। তাৎক্ষণিকভাৱে শিক্ষামন্ত্ৰীৰ পদত্যাগ আমি দাবী কৰিছোঁ, কিন্তু তাৎক্ষণিকভাৱে সেৱাৰ যিগৰাকী অধ্যক্ষ আছে তেখেতৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগিছিলে। আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে বিভিন্ন ক্ষেত্ৰত চমক সৃষ্টি কৰা দেখা যায়, কিন্তু ইয়াত জেনুইন দুৰ্নীতি হৈ আছে, লিক হোৱা মানে দুৰ্নীতি হোৱা, তাত কিন্তু তেখেতৰ তাৎক্ষণিক প্ৰতিক্ৰিয়াটো নাই। এখন আহিম মই আপোনাৰ ওচৰলৈকে। মই আন এগৰাকী বিধায়ক আমাৰ লগত উপস্থিত আছে, ডক্টৰ অমিয় কুমাৰ ভূঞা। মই ভূঞা ডাঙৰীয়াৰ ওচৰলৈকে আহিম। তাৰ পূৰ্বে বিজেপিৰ এগৰাকী বিধায়কৰ এটা প্ৰতিক্ৰিয়া দেখুৱাই ল'ব বিচাৰিছোঁ। আপোনালোকৰ দলৰে বিধায়ক চক্ৰ গগৈয়ে এই পেপাৰ ফাদিল সম্পৰ্কত আজি সংবাদ মাধ্যমৰ আগত কি মন্তব্য? ইমান তেনেকুৱা কোনো এনেকুৱা মেজৰ কিবা হোৱা নাই যে দেশখন লুটি খাই যোৱা নাই যে তেওঁ পদত্যাগ কৰিব লাগিব, সেইটো চৰকাৰৰ পাছত সিদ্ধান্ত ল'ব। কিন্তু এটা কথা ঠিক, আমি যিখিনি সৰু সুৰা খুটখাট ৰৈ গৈছে সেইখিনি শুধৰাবৰ কাৰণে নিশ্চিত পদক্ষেপ গ্ৰহণ। ঠিক আছে, এয়া আছিলে এগৰাকী বিধায়কৰ মন্তব্য যে পেপাৰ লিকহে হৈছে, প্ৰশ্ন কাকত ফাদিল হৈছে, দেশখন উলটি যোৱা নাই। গতিকে কি ধৰণৰ জনপ্ৰতিনিধিৰ দায়বদ্ধতা এই ধৰণৰ মন্তব্যই প্ৰকাশ? ভূঞা ডাঙৰীয়া, আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। চক্ৰ গগৈ ডাঙৰীয়াৰ সেয়া হয়তো ব্যক্তিগত মন্তব্য বুলি আপুনি ক'ব, কিন্তু আপুনি নিজে ছাত্ৰ শক্তিৰ সৈতে জড়িত হৈ আছিল, ছাত্ৰ শক্তিৰ পৰা আহিছে আৰু আপোনাৰ ওপৰত সেইকাৰণে ছাত্ৰ শক্তিয়ে এটা আশাও কৰে আপোনালোকৰ দৰে নেতাৰ পৰা। এই প্ৰশ্ন কাকত ফাদিলৰ বিষয়টো কিমান গুৰুত্ব সহকাৰে আপুনি গ্ৰহণ কৰে? নহয়, এইটো এটা অতি স্পৰ্শাত অতি গুৰুত্বপূৰ্ণ বিষয় আৰু আমাৰ চৰকাৰে এইটো গুৰুত্ব সহকাৰে লৈছে। চৰকাৰ চিৰিয়াছ এই ক্ষেত্ৰত। এই বিষয়টো সন্দৰ্ভত চৰকাৰে ইতিমধ্যে এফআইআৰ ফাইল কৰিছে আৰু চৰকাৰৰ ফালৰ পৰা সেৱাৰ ফালৰ পৰা এইটো ইনকুৱাৰী ইনিচিয়েট কৰিছে আৰু লগে লগে পৰৱৰ্তী পৰীক্ষাৰ তাৰিখো ঘোষণা কৰিছে। আৰু এই পেপাৰ যিটো লিক হ'ল, এই লিকত যোনে জড়িত নাথাকক, যোনে জড়িত নহওক, তেওঁৰ ওপৰত উপযুক্ত শাস্তি হ'ব লাগে। উপযুক্ত শাস্তি, এনেকুৱা শাস্তি হ'ব লাগে, দৃষ্টান্তমূলক শাস্তি, যিটো শাস্তি পৰৱৰ্তীত এনেকুৱা কামত লিপ্তসকলে যাতে তেওঁলোকে সতৰ্ক হ'বলৈ বাধ্য হয়। আৰু আমি ভাবোঁ যে হাইস্কুল শিক্ষান্ত পৰীক্ষা অতি এটা গুৰুত্বপূৰ্ণ পৰীক্ষা। এইটো পৰীক্ষাত আমি সকলো শ্ৰেণীৰ ৰাইজ জড়িত হৈ থাকে আৰু ছাত্ৰ ছাত্ৰী এটা সুন্দৰ ভৱিষ্যতৰ ইয়াত নিৰ্ণয় হয়। গতিকে এই পৰীক্ষাটো এনেকুৱা হ'লে এইটো এটা দুখজনক বিষয় আৰু এনেকুৱা যাতে নহয় তাৰ কাৰণে আমি চোকা ব্যৱস্থা আমি ৰাখিব লাগিব। একেলগতে ৰাইজেও ইয়াত সহযোগ কৰিব লাগিব, ছাত্ৰ ছাত্ৰীও সহযোগ কৰিব লাগিব, শিক্ষকসকলেও সহযোগ কৰিব লাগিব আৰু পৰীক্ষা পৰিচালনা কৰা সেইসকলেও এই ক্ষেত্ৰত সতৰ্ক হৈ পিনি পৰৱৰ্তী পৰীক্ষাত যাতে এনেকুৱা এটা ঘটনা হ'ব নোৱাৰে তাৰ কাৰণে সকলোকে আমাৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। ঠিক আছে, মই আহিম পৰৱৰ্তী সময়ত আপোনাৰ ওচৰলৈকে। লখিমপুৰলৈকে এবাৰ গৈছোঁ। লখিমপুৰৰ সতীৰ্থ সাংবাদিক কুশল শইকীয়া আছে। কুশল শইকীয়া, আজি লখিমপুৰতো আজি ৰাজ্যজুৰি এই মেট্ৰিকৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ পাছত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, প্ৰতিবাদ সাব্যস্ত কৰিবলৈ কৰা দেখিবলৈ পোৱা গৈছে। গতিকে তাত থকা লখিমপুৰবাসীয়ে কি ক'ব বিচাৰিব যে এই প্ৰশ্ন কাকত ফাদিলৰ বাবে দায়ী কোন, কোনে দায়িত্ব ল'ব এতিয়া? নিশ্চয়কৈ শান্তনু মহন্ত, মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল, তাৰ পিছতে কিন্তু সৰ্বত্ৰ এতিয়া প্ৰতিবাদো যোৱাৰ। লখিমপুৰতো আজি কেইবাটাও সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে। আচলতে কোন দায়ী আৰু কাৰ কাৰণে দায়ী, এই যি ফল কোনে ভুগিব তাক লৈ কিন্তু চিন্তিত হ'ব লগা হৈছে। মেধাৱী ছাত্ৰ ছাত্ৰীসকলে কিন্তু চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে। সচেতন ব্যক্তিসকল আছে আৰু সংগঠনৰ নেতৃবৃন্দ আছে। কি ক'ব আচলতে কাৰ কাৰণে গাফিলতি আৰু কাৰ কাৰণে গাফিলতি হোৱাৰ পিছত মেট্ৰিক পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলে এতিয়া দুৰ্ভোগ ভুগিব লগা হৈছে? নিশ্চিতভাৱে আপুনি যিকেইটা কথা কৈছে, আজি শিক্ষা বিভাগটোৰ যি পয়া লগা অৱস্থা, সেই অৱস্থাটোৰ পৰা অসমৰ সচেতন ব্যক্তি হওক বা অসমৰ ছাত্ৰ ছাত্ৰীসকলে বুজিবলৈ আৰু বাকী নাই। ইয়াত এটাই কথা, আজি যি আমাৰ শিক্ষামন্ত্ৰীগৰাকী আছে তেওঁৰ ব্যৰ্থতাৰ কাৰণে আজি এই শিক্ষা বিভাগত এনেকুৱাকৈ বাৰে বাৰে প্ৰশ্ন কাকত ফাদিল হৈছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ লগত হেতালি খেলা গৈছে। ইয়াৰ কাৰণে অসম চৰকাৰৰ যিজন মুৰব্বী আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, তেখেতে আজি দুবাৰকৈ
প্ৰশ্নকাকত বাহিৰ হোৱাৰ পাছতো যে মনে নিমাতি কইনাৰ দৰে তেওঁ বহি আছে, এইটো এটা বহুত লজ্জাৰ বিষয়। তেওঁ এখন উচিত তদন্ত কমিটি বহাই এই বিষয়ৰ ওপৰত হস্তক্ষেপ ৰাখি পিনি তেওঁলোকক নিলম্বিত কৰিব লাগে তেওঁলোকৰ বিষয় পাব পৰা। আৰু ইয়াৰ লগে লগে যিজন আমাৰ শিক্ষামন্ত্ৰী আছে তেওঁ স্ব ইচ্ছাৰে তেওঁৰ দায়িত্বৰ পৰা অব্যাহতি ল'ব লাগে। ইয়াৰ লগে লগে সেবাৰ যিগৰাকী অধ্যক্ষ সেই অধ্যক্ষগৰাকীও অব্যাহতি ল'ব লাগে। আৰু অসম চৰকাৰে এখন উচ্চ পৰ্যায়ৰ এখন তদন্ত কমিটি বহাই তেওঁলোকৰ ওপৰত কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা ল'লেহে ভৱিষ্যত দিনত যাতে অনাগত দিনত এনেকৈ শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতত হেতালি খেলা নাযায়। আমি বিলাসিতা অসম লখিমপুৰ জিলা সমিতিৰ তৰফৰ পৰা এইটোৱে দাবী জনাইছোঁ চৰকাৰখনলৈ। কি ক'ব আচলতে অসম ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক আছে? নাই, মূল কথাটো হৈছে এগৰাকী পুতলা মন্ত্ৰী আৰু সেৱাৰ এগৰাকী অকমন্য অধ্যক্ষৰ বাবে লাখ লাখ ছাত্ৰ ছাত্ৰী জীৱনৰ লগত হেতালি খেলা গৈছে। পূৰ্বতেও সেৱাৰ এই অকমন্যতাৰ বাবে গৰুৱে কেতিয়াবা যদি উত্তৰ বহি খায়, কেতিয়াবা আকৌ প্ৰশ্নকাকত ফাদিল হয়। এই আচলতে কি চলিছে? অসমৰ শিক্ষা বিভাগটো এজন পুতলা মন্ত্ৰীৰ হাতত অসমৰ শিক্ষা বিভাগটো ন্যস্ত হৈ আছে। আৰু এগৰাকী অকমন্য অধ্যক্ষৰ বাবে আজি ছাত্ৰ ছাত্ৰীসকল ভৱিষ্যত তেখেতলোকৰ অন্ধকাৰ হৈ গৈছে। আজি যিটো সময়ত বিশ্বৰ গিনিজ বুকত অসম চৰকাৰে অসমৰ বিহু যিটো সময়ত প্ৰতিষ্ঠা কৰিবলৈ তেখেতলোকে ৱৰ্ল্ড গিনিজ ৰেকৰ্ড কৰিবলৈ গৈছে, কিন্তু তেখেতলোকে গম নোপোৱাকৈ আমাৰ শিক্ষা বিভাগৰ যি অকমন্যতা গম নোপোৱাকৈ গিনিজ আহিব সেই কথা নিশ্চিত হৈ গৈছে। আৰু এই যিগৰাকী অকমন্য মন্ত্ৰী আৰু অধ্যক্ষ তেখেতলোকৰ ওপৰত অসম চৰকাৰে বিহিত ব্যৱস্থা ল'ব লাগে, CBI তদন্ত দিব লাগে। আৰু এই লাখ লাখ ছাত্ৰ ছাত্ৰীৰ ওপৰত যি অন্যায় হৈছে, যি প্ৰতি মুহূৰ্ততে তেখেতলোকে যি অন্যায় সন্মুখীন হৈছে সেয়াই ন্যায় পাব লাগে ছাত্ৰ ছাত্ৰীসকলৰ। এই অধ্যক্ষ যিগৰাকী মন্ত্ৰী সেই মন্ত্ৰীগৰাকীয়ে কালি নিশা 1 বজাত টুইট যোগেদি ছাত্ৰ ছাত্ৰীসকলৰ যে পৰীক্ষা বাতিল হৈছে কালি সেই নিশা জনাইছে। গতিকে বহু দূৰ দূৰণিৰ পৰা অহা লাখ লাখ ছাত্ৰ ছাত্ৰী আজি দুৰ্ভোগ ভুগিছে। আৰু এই দুৰ্ভোগ ভোগা ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি ন্যায় প্ৰদান কৰিব লাগে। আৰু এই যি অকমন্য মন্ত্ৰী তেখেতক মন্ত্ৰীসভাৰ পৰা তেখেতক ৰদ বদল কৰিব লাগে আৰু অধ্যক্ষগৰাকীক সম্প্ৰসাৰণ প্ৰশ্নকাকত ফাদিল আৰু ইয়াৰ পিছতে লখিমপুৰত প্ৰতিবাদত যোৱাৰ পৃথকে প্ৰতিবাদ সাব্যস্ত কৰিছে অসম জাতীয়তাবাদী যুৱ পৰিষদ আছে। কি ক'ব আচলতে? আচলতে অসমীয়া কথা এষাৰ আছে গৰু নাবাই হাল হোৱাতকৈ নোহোৱাই ভাল। যিজন আমাৰ অকমান্য শিক্ষামন্ত্ৰী তেখেতৰ ব্যৰ্থতাৰ বাবে আজি অসমৰ লাখ লাখ শিক্ষাৰ্থীসকলৰ মনোবল ভাঙিছে, তেখেতলোক আজি মানসিকভাৱে ভাঙি পৰিছে। প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল আজি দেখা পোৱা গৈছে যে প্ৰাক্তন সেৱাৰ যিজন অধ্যক্ষ তেখেতে এটা অভিযোগ আনিছে যে সেৱাত 20,000 টকাৰ ধনৰ লেনদেন হোৱা বুলি গুৰুত্ব অভিযোগ আনিছে, যিটো দুৰ্ভাগ্যজনক কথা, লজ্জাজনক কথা। শিক্ষা বিভাগৰ লগত এনেকুৱা ধৰণৰ দুৰ্নীতি কোনো সহ্য শুনা নাছিলোঁ, এই প্ৰথম শুনিছোঁ। আৰু অতি শীঘ্ৰে ইয়াৰ ওপৰত তদন্ত হ'ব লাগিব। আৰু দ্বিতীয় কথাটো হ'ল যে সেৱাৰ যিজন অধ্যক্ষ ৰমেশজন তেওঁক এই পৰ্যন্ত কিয় তদন্ত আঁতৰলৈ আনি তেখেতক গ্ৰেপ্তাৰ কৰা নাই, সেইটো আমাৰ প্ৰশ্ন। অতি শীঘ্ৰে মুখ্যমন্ত্ৰীয়ে মনোবত ভাঙি পেলানি তেখেতলোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু এনেকুৱা ধৰণৰ অকমান্য যিজন শিক্ষামন্ত্ৰী তেখেতক অত্যন্ত পেলাই পৰিত্যাগ কৰিব লাগে। আৰু শিক্ষাৰ ওপৰত সেৱাৰ ওপৰত এনেধৰণে বাৰে প্ৰতি এনেকুৱা ধৰণৰ ষড়যন্ত্ৰ যিসমূহ লিপ্ত হৈছে, ইয়াৰ পৰা এটা কথা স্পষ্ট যে অসমীয়া ভাষা জাতীয় বিদ্যালয়সমূহ ধ্বংস কৰা যি পৰিকল্পনা ৰচনা কৰা হৈছে, অসমীয়া ভাষাক বিলুপ্ত কৰা যি ধৰণৰ পৰিকল্পনা ৰচনা কৰা হৈছে, সেই অসম জাতীয় যুৱ পৰিষদে কেতিয়াও সহ্য নকৰে। আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব, জংগী প্ৰতিবাদ হ'ব। কিন্তু ইয়াৰ পিছত কিন্তু মুখ্যমন্ত্ৰীয়ে মনোবল ভাঙি কিন্তু ৰাইজৰ পক্ষত ওলাব লাগিব। ঠিক আছে, গোহালগীয়া মই আঁকি মেয়া লখিমপুৰৰ পৰা প্ৰতিক্ৰিয়া, ৰাজ্যৰ ভিন্ন প্ৰান্তত এই ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে, যিটো স্বাভাৱিক। শইকীয়া কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক আমাৰ মাজত আছে। ঋতুৰাজ, বহু লোকে যিসকলে প্ৰতিবাদ কৰিছে শিক্ষামন্ত্ৰীগৰাকীৰ দক্ষতাক লৈ আজি প্ৰশ্ন উত্থাপন কৰিছে, তেখেতৰ দায়িত্বক লৈ প্ৰশ্ন উত্থাপন কৰিছে, বহুতে তেখেতে পদত্যাগ কৰাটো বিচাৰিছে। শিক্ষামন্ত্ৰীগৰাকীৰ যিটো ব্যৱস্থাপনা এই পৰীক্ষা পদ্ধতিকে ধৰি সেৱাকে ধৰি তাতো সন্দেহ থাকি গৈছে নেকি? কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক হিচাপে কি মতামত? আমি ক'ব বিচাৰিম আপোনাক 27 তাৰিখে যে এইচএছৰ এক্সাম হৈছিলে, কেমেষ্ট্ৰি পেপাৰখন 11টা বজাৰ 11 মিনিটত ৰাতি লিক হৈছিলে। আমি সেই কথা যেতিয়া এক্সামৰ পিছত আমি গম পালোঁ, আমি প্ৰমাণসহ প্ৰাৰম্ভিক তদন্ত কৰাৰ পিছতো আমি প্ৰমাণসহ অভিযোগ উত্থাপন কৰিলোঁ। কিন্তু তাৰ পিছতো এসপ্তাহ হৈ যোৱাৰ পিছত আমি প্ৰেছ মিট দিলোঁ। আজি 10 দিন পাৰ হৈ গ'ল, কিন্তু তাৰ কোনো তদন্ত নহ'ল, কোনো বিচাৰ নহ'ল, সেইখন তেনেকৈ থাকি গ'ল। এইচএছৰ এক্সাম তেনেকৈ গ'ল। এতিয়া সেৱা হ'ল। এই প্ৰশ্নটো তেওঁ প্ৰথমতে শিক্ষামন্ত্ৰীৰ ওপৰতে উঠিব, তেওঁ আচলতে কি ধৰণে শিক্ষা ব্যৱস্থা চলাই আছে, অসমীয়া ছাত্ৰ ছাত্ৰীৰ জীৱনলৈ তেওঁ হেতালি কিয় খেলিছে। ৰাজনীতি কৰক, কূটনীতি কৰক, আমাৰ ক'বলগীয়া একো নাই, কিন্তু ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ যেতিয়া আমি হেতালি খেলিব, আমাৰ মাত মাতিবলৈ থাকিব, আমাৰ ক'বলগীয়া থাকিব। বুঢ়া ডাঙৰীয়া কি ক'ব? এই যিটো অভিযোগ শিক্ষামন্ত্ৰীগৰাকীৰ ওপৰত কিন্তু আজি প্ৰশ্ন আহি পৰিছে, তেখেতৰ ব্যৱস্থাপনাক লৈ আপোনাৰ ক'বলগীয়া কি? শিক্ষামন্ত্ৰীগৰাকী চব ঠিকে আছে নে কি ভাবে আপোনালোকে? ইয়াত যিটো লোকসকলৰ কাৰণে এইটো হৈছে, ইয়াত যোনে জড়িত নহওক তাকো স্পেয়াৰ কৰিব নালাগে। যদি শিক্ষামন্ত্ৰী জড়িত নহয় এই ঘটনাৰ লগত মানে যোনে জড়িত নহওক তাকো ৰেহাই দিব নালাগে, আমাৰ চৰকাৰ চিৰিয়াছ আৰু প্ৰম একশ্যন লৈছে। হোৱাৰ লগে লগে FIR ফাইল কৰিছে, হোৱাৰ লগে লগে এক্সাম পষ্টপন কৰিছে, লগে লগে ৰিচিডিউল দিছে। গতিকে চৰকাৰৰ ফালৰ পৰা কৰণীয় ক্ষেত্ৰত ক'তো লেপছ নাই।
ক'বলৈ গ'লে ৰিচিডিউলটো মানে এই সমস্যাৰ সমাধান নহ'ব নিশ্চিতভাৱে আজি সেৱাৰ ওপৰত এছেকৰ ওপৰত অসমীয়া ছাত্ৰ ছাত্ৰীসকলৰ বিশ্বাস উঠি গৈছে এই বিশ্বাসটো ঘূৰাই আনিব লাগিব এই বিশ্বাসৰ কাৰণে অসম চৰকাৰে কি কৰিব আমাৰ অসম চৰকাৰ শিক্ষা বিভাগে কি কৰিব তাৰ ওপৰতহে এটা প্ৰশ্ন উত্থাপন হ'ব এই কথাটো স্পষ্ট নহয় আচলতে কি কৰিব ৰিচিডিউল দিছে পুনৰ নিৰ্ধাৰণ কৰা হৈছে পৰীক্ষা দিব কিন্তু যিটো ক্ষতি হ'ল তাৰ ক্ষতিপূৰণ কি ধৰণে হ'ব মানসিকভাৱে ভাগি পৰে কি ক'ব খণ্ডকাৰত ডাঙৰীয়া এতিয়া একচুৱেলি মই অলপ বেলেগ ধৰণে কথাটো অলপ ক'ব বিচাৰিছোঁ আজি যিটো এছেম্বলিত এটা একাংশ বিধায়কে সুৰটো আনিছিলে যেনেকৈ ইয়াত কি জানে এটা গভীৰ ষড়যন্ত্ৰই আছে নেকি যে সেৱা যিটো প্ৰতিষ্ঠা তাক কুলসিত কৰি সেৱাটো উঠাই দি পেলাই একেবাৰে সেৱাৰ প্ৰতি আস্থা নোহোৱা হৈ যায় আস্থা নোহোৱা কৰি পেলাই অসমৰ যিটো শিক্ষা ব্যৱস্থা সেই শিক্ষা ব্যৱস্থাটো সমূলঞ্চে বিলুপ্ত কৰাৰ কাৰণে কিবা এটা চক্ৰই কাম কৰি আছে নেকি তেনেকুৱা এটা কথাও আজি আমাৰ বিৰোধীসকলে অনুভৱ কৰিছে যেনেকৈ আপোনালোকে জানে যে ডিব্ৰুগড়ত অসমীয়া নিউজ পঢ়া বাদ দিয়া হৈছিলে আমাৰ APSCত অসমীয়া পেপাৰখন বাদে দিয়া হ'ল ঠিক তেনেকৈ অসমৰ যিটো সেৱা ছেকেণ্ডাৰী এডুকেশ্যন বোৰ্ড তাক উঠাই পেলাই একেবাৰে চেণ্ট্ৰেলৰ যিটো CBSE আছে তাৰ লগত মাৰ্চ কৰা দিয়াৰ কিবা চক্ৰান্তই চলি আছে নেকি তেনেকুৱা এটা কথাও আজি আমি আমাৰ বিৰোধীসকলৰ একাংশ বিধায়কে হাউচতো এক্সপ্ৰেছ কৰিছে আমিও তেনেকৈ অনুভৱ কৰিছোঁ গতিকে এই কথাটোত আমি টোটেলি বিচাৰোঁ যে সামগ্ৰিকভাৱে অসমৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতক লৈ হেতালি হ'ব নালাগে অসমৰ যিটো অসমীয়া মাধ্যমৰ শিক্ষা ব্যৱস্থা সেই ব্যৱস্থাটোত কোনো ধৰণৰ কলংক বা দাগ লাগিব নালাগে তাৰ কাৰণে চৰকাৰ তৎপৰ হওক তাৰ কাৰণে যদি শিক্ষামন্ত্ৰী ইফিচিয়েণ্ট শিক্ষামন্ত্ৰীৰ প্ৰয়োজন হয় তাৰ অধ্যক্ষকতো ইমিডিয়েট গুচাবই লাগিছিলে যদি মুখ্যমন্ত্ৰী ডাঙৰীয়া ইমান বিভিন্ন ক্ষেত্ৰত ইভেন এইবিলাক কণ্ট্ৰভাৰ্চিয়েল কথা মই ক'ব নোখোজোঁ আজি তথাপি এনকাউণ্টাৰো কৰিব পাৰে বিভিন্ন ক্ষেত্ৰত দেখা যায় কিন্তু এই ক্ষেত্ৰত তেখেতে এতিয়ালৈকে কিয় অধ্যক্ষগৰাকীক গুচাই নিদিলে শিক্ষামন্ত্ৰীৰ কথাটো যেনিবা তেখেতে ক'লে যে চৰকাৰে যথেষ্টখিনি আগভাগ লৈ আছে এইটো বেলেগ কথা কিন্তু অধ্যক্ষগৰাকীটো ডাইৰেক্টলি ইনভলভ হয় এই প্ৰক্ৰিয়াৰ লগত একশ্যন ল'ব লাগিছিলে আৰু অসমৰ ৰাইজেও আশা কৰি আছে যে আমাৰ লাখ লাখ ল'ৰা ছোৱালীৰ ভৱিষ্যত খুব আছে অভিভাৱকৰ মাজত খুব আছে ছাত্ৰ ছাত্ৰীসকলৰ মাজত খুব আছে গোটেই বছৰটো কষ্ট কৰি যিধৰণে পঢ়া শুনা কৰিছে অভিভাৱকে যিটো সপোন দেখিছে মিনিটৰ ভিতৰত চাৰখাৰ কৰি দিছে হয় আপ টু দি চিটুৱেশ্যন যিটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বিভিন্ন ক্ষেত্ৰত কৰা দেখা যায় কিন্তু এনেকুৱা এটা গুৰুত্বপূৰ্ণ বিষয় শিক্ষাৰ ক্ষেত্ৰত আপ টু দি চিটুৱেশ্যন ৰাইজ আপ টু দি চিটুৱেশ্যন বুলি যাক কয় তাত আমি অলপ কম থকা যেন অনুভৱ কৰিছোঁ গতিকে অগ্ৰাধিকাৰ ভিত্তিক আজি চক্ৰ গগৈ ডাঙৰীয়া বিধায়ক আপোনালোকৰ সতীৰ্থ বিধায়ক এগৰাকীয়ে যিটো কৈছে পেপাৰলি গৈছে গোটেই পৃথিৱীখন উলটি যোৱা নাই এই ধৰণৰ যদি মানসিকতা থাকে বা বিষয়টোৰ ওপৰত অগ্ৰাধিকাৰ এই ধৰণে দিয়া হয় তেনে প্ৰেক্ষাপটত আপুনি দেখা নাপাব সাংঘাতিক ধৰণৰ প্ৰম্পট একশ্যন এটা বাণিজ্যিক বিৰতি পুনৰ উভতি আহিম উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছোঁ মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল জনপ্ৰতিনিধিৰ ভূমিকা ছাত্ৰ ছাত্ৰীৰ যিটো অৱস্থা লখিমপুৰলৈকে পুনৰবাৰ গৈছোঁ ইতিমধ্যে যথেষ্ট সংখ্যক লোক লখিমপুৰত কুশল শইকীয়াৰ ওচৰত আছে পুনৰ কিছু মন্তব্য ল'ব বিচাৰিছোঁ কুশল শইকীয়া ইতিমধ্যে শিক্ষামন্ত্ৰীগৰাকীৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছে লখিমপুৰবাসীয়ে যে যি ধৰণৰ গুৰুত্ব আৰোপ কৰিব লাগিছিল আজি এগৰাকী বিধায়কৰ মন্তব্য চাগে আপোনালোকে শুনিছে চক্ৰ গগৈৰ মন্তব্য বিধায়কগৰাকীয়ে কৈছে যে প্ৰশ্নকাকতে ফাদি লৈছে পৃথিৱীখন উলটি যোৱা নাই পদত্যাগৰ প্ৰসংগটো নাহে ঠিক আছে পদত্যাগ কৰিব নালাগে কিন্তু বিষয়টোক যিধৰণে উপলংঘাসূচকভাৱে উত্তৰ দিছে প্ৰত্যুত্তৰ দিছে তাত কিন্তু ক্ষোভ আছে সাধাৰণ লোকৰ মাজত ক্ষোভ আছে কি ক'ব বিচাৰিব চমুকৈ নিশ্চয়কৈ আন্দোলন মহন্ত এই মুহূৰ্তত এটা কথা ক'ব লাগিব যে প্ৰশ্নকাকতসমূহ আচলতে কোনে বিতৰণ কৰে আৰু প্ৰশ্নকাকতসমূহ ক'ৰ পৰা ক'লৈকে যায় আৰু পৰীক্ষা কেন্দ্ৰসমূহলৈ প্ৰশ্নকাকতসমূহ কোনে বিতৰণ কৰে আৰু তাৰপিছত পৰীক্ষা হোৱাৰ 9 ঘণ্টাৰ প্ৰাক মুহূৰ্তত কেনেকৈ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হ'ল তাক লৈ বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আৰু সেইবাবেই লখিমপুৰত পৃথকে প্ৰতিবাদ সাব্যস্ত কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰিছে অসমীয়া যুৱ মঞ্চই মুণ্ডন কাৰ্যসূচী গ্ৰহণ কৰিছে জাতীয়তাবাদী যুৱ পৰিষদে কৰিছে আছুৱে কৰিছে তাৰপিছতো কিন্তু ইতিমধ্যে এতিয়ালৈকে যে যিগৰাকী শিক্ষামন্ত্ৰীৰ কথা কিন্তু এই মুহূৰ্তলৈকে উত্থাপন কৰিছে যদিও তেওঁ কিন্তু নাচুৰবান্ধা হৈ আছে কি ক'ব আচলতে নহয় আচলতে আমি যদি চাব যাওঁ যে এজন মন্ত্ৰীৰ যি সুৰক্ষাৰ ক্ষেত্ৰত যি সুৰুঙা নাথাকে
এনেকুৱা এখন কটকটীয়া নিৰাপত্তাৰ মাজত যি আমাৰ মন্ত্ৰী বহি থাকে এনেকুৱাৰ মাজতো কিন্তু বা অসমৰ মুখ্যমন্ত্ৰীজনৰ যি আপোনাৰ সুৰক্ষা ব্যৱস্থা যিমান কৰোৰ টকা খৰচ কৰে অসম চৰকাৰখনে প্ৰত্যেকজন মন্ত্ৰীৰ সুৰক্ষাৰ ক্ষেত্ৰত যিমানখিনি পইচা খৰচ কৰে যদি এবছৰত হোৱা এটা পৰীক্ষাৰ যদি আপোনাৰ যদি সুৰক্ষাৰ ক্ষেত্ৰত যদি ইমান গাফিলতি থাকিব পাৰে তেনে চিন্তা কৰক যে অসমখনৰ শিক্ষা ব্যৱস্থাটো কোন পৰ্যায়ত চলি আছে আমি এটা কথা ক'ব বিচাৰিছোঁ যে আপোনালোকৰ ছিকিউৰিটি গাৰ্ডসকলক আপোনালোকৰ সুৰক্ষা দিয়া আপোনাৰ যিখিনি আপোনাৰ নিজৰ পাৰ্চনেল ছিকিউৰিটি আছে সেইসকলক আপোনালোকে মানে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দিনাখনি যি পেপাৰ আপোনাৰ তাত ব্যৱস্থা কৰা যায় যি আপোনাৰ পেপাৰ কটা যায় সেই তাত আপোনালোকে নিয়োগ কৰক কিয়নো ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতলৈ কেতিয়াও হেতালি নেখেলিব কিয়নো প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত কিন্তু এইখন আপোনাৰ দুৱাৰৰ পৰা আৰম্ভ হয় কিয়নো এইখন পৰীক্ষা দিয়াৰ পাছতে এজন ছাত্ৰ গৈ পিনি হয়তো ৰাজনীতিবিদ হ'ব কোনোবা এজন হয়তো অসমৰ মুখ্যমন্ত্ৰী হ'ব কোনোবা এজন হয়তো ইঞ্জিনিয়াৰ হ'ব কোনোবা এজন ভাল এখন শিক্ষক হ'ব কিন্তু এনেকুৱা এজন মানে শিক্ষা মন্ত্ৰী থকাৰ পিছত যদি ব্যৱস্থা হোৱা নাই যিজন শিক্ষামন্ত্ৰী আজি কি কথা কৈছে যে 2006 চনতো বোলে পুস্তকাকত মানে ফাদিল হৈছিল এনেকুৱা এজন মন্ত্ৰীৰ এনে মন্তব্য আপুনি যেতিয়া আজি দায়িত্বভাৰ লোৱাৰ পিছত এই মন্তব্য দিছে বৰ লজ্জাৰ বিষয় আমি অসমৰ এজন সচেতন যুৱক হিচাপে কিন্তু লজ্জাবোধ কৰিছোঁ কিয়নো আপোনাৰ পৰা অন্ততঃ ইমানখিনি আমি এইটো ব্যৱস্থা বিচৰা নাছিলোঁ আৰু অসমৰ মুখ্যমন্ত্ৰীজনে আজি এটা নিয়মিত মানে পানী ঢলাৰ মেকুৰীৰ নিচিনাকৈ তেওঁ এটা চৰিত্ৰ নিজকে মানে দেখুৱাব চেষ্টা কৰিছে কিয়নো তেওঁ এটা মাত মতা নাই এতিয়ালৈকে এষাৰ মাত তেওঁলোকে উত্তৰ দিয়া নাই এতিয়ালৈকে প্ৰশ্ন কাকত কেনেকৈ ফাটিল হ'ল আমি প্ৰশ্নবোধক কৰিছোঁ আপোনালোকলৈ অসম চৰকাৰলৈ আমি প্ৰশ্নবোধক কৰিছোঁ যে আপোনালোকৰ সুৰক্ষাৰ নামত যিমান কৰোৰ টকা খৰচ কৰে সেইভাগে এবছৰত এটা পৰীক্ষাৰ নামত আপোনালোকে কিছু টকা খৰচ কৰি সুৰক্ষা ব্যৱস্থাটো সঠিক আৰু সবল কৰি কটকটীয়া কৰি তোলক কি ক'ব আচলতে শেষবাৰৰ বাবে আমি আমাৰ ফালৰ পৰা এটাই কথা ক'ব অসম চৰকাৰলৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক যাতে ভৱিষ্যতত অনাগত দিনত হ'বলগীয়া যিবোৰ ছাত্ৰ ছাত্ৰীৰ মাজত গঠনমূলক পৰীক্ষা হ'ব সেই পৰীক্ষাসমূহত যাতে নিৰাপত্তা ব্যৱস্থাটো ভালকৈ ৰাখক প্ৰশ্নকাকত ফাদিল নোহোৱাৰ স্বাৰ্থত এইবাৰ যি প্ৰশ্নকাকত ফাদিল হোৱাৰ যিগৰাকী ব্যক্তিৰ নেতৃত্বত এই সেৱাৰ পৰীক্ষাটো পৰিচালনা হৈছিলে সেই ব্যক্তিসকলক এটা কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়াৰ ব্যৱস্থা কৰক তেতিয়াহে যাতে অনাগত দিনত যি পৰীক্ষা হ'ব সেই পৰীক্ষাৰ যিসকল দায়িত্বত থাকিব তেওঁলোকে নিজৰ দায়িত্বশীলভাৱে পালন কৰিব বুলি আমি শিক্ষামন্ত্ৰীৰ লগতে অসম চৰকাৰৰ সুৰুঙা আছে নেকি যাৰ বাবে বাৰে বাৰে প্ৰশ্নকাকত ফাদিল হয় নহয় ইয়াৰ ৰাজনীতি সুৰুঙা আছে কাৰণ ৰাজনীতি মেৰ পাছত আমাৰ আজি ৰাজ্যখনৰ লাখ লাখ শিক্ষাৰ্থী আজি আপুনি হাহাকাৰ পৰিস্থিতি হ'বলগীয়া হৈছে কাৰণ ৰাজনীতি কৰক তেখেতৰ নিজৰ জেগাত কৰক কিন্তু শিক্ষাৰ ক্ষেত্ৰত কোনো ৰাজনীতি কৰিব নোৱাৰে এই ক্ষেত্ৰত শিক্ষামন্ত্ৰীজনে নিজৰ স্থিতি স্পষ্ট কৰক আৰু মুখ্যমন্ত্ৰীজনে নিজৰ স্থিতি স্পষ্ট কৰক কাৰণ আমি দেখিবলৈ পাই গৈছোঁ আজি যেতিয়া এনেকুৱা ঘটনা সংঘটিত হ'ল প্ৰাক্তন যিজন সেৱা অধ্যক্ষ তেখেতে যি ধৰণৰ ঘটনা সংঘটিত যি ধৰণৰ কথা কৈছে আমি নিজে ভয় থাকিছোঁ যে সেৱাৰ ক্ষেত্ৰত পৰীক্ষাৰ নামত 20,000 টকাকৈ তেখেতলোকে ধন সংগ্ৰহ কৰাৰ নামৰ অভিযোগ উত্থাপন কৰিছে সেইটো দুৰ্ভাগ্যজনক কথা কাৰণ এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে অতি শীঘ্ৰে তদন্ত ঘোষণা কৰিব লাগে আৰু লগতে সেৱাৰ কৰ্তৃপক্ষ ৰমেশ জৈনক তৎকালীনভাৱে গ্ৰেপ্তাৰ কৰিব লাগে কাৰণ তেখেতৰ গাফিলতিৰ কাৰণে এনেধৰণৰ ঘটনা সংঘটিত হৈছে আৰু এখন পৰীক্ষাত সুৰক্ষা দিব নোৱাৰাটো অসমৰ বাবে লাজজনক কথা অসমৰ মন্ত্ৰীৰ দায়িত্বত থকাজন লাজজনক তেখেতে এই নৈতিক দায়িত্ব স্বীকাৰ কৰি অতি শীঘ্ৰে পদত্যাগ কৰিব লাগে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে মনোবল ভাঙি অসমৰ ৰাইজৰ হৈ কথা কয় এই শিক্ষা বিভাগৰ জড়িত প্ৰত্যেকজন বিষয়াক কঠোৰ শাস্তি দিবলৈ প্ৰদান কৰিছোঁ দক্ষ মুখ্যমন্ত্ৰী থকাৰ পিছতো শিক্ষা বিভাগটো বাৰে কেলেংকাৰী ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ কুশলকীয়া ধন্যবাদ জ্ঞাপন কৰিছোঁ গতিকে এটা প্ৰসংগ উত্থাপন কৰা হৈছে যে ৰাজনীতি হ'ব নালাগে ইতিমধ্যে আব্দুল বানী খণ্ডকাত ডাঙৰীয়াই কৈছে যে সন্দেহ এটা হৈছে অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহ ধ্বংস কৰাৰ পৰিকল্পিত ষড়যন্ত্ৰ নেকি সেয়া প্ৰকৃততে হ'ব পাৰে নেকি ইমান নিকৃষ্ট হ'ব পাৰে নেকি তেনেকুৱা ধৰণৰ আজি সন্দেহ কিয় হৈছে ঋতুৰাজ আজি ছাত্ৰ প্ৰতিনিধি হিচাপে অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহৰ প্ৰতি বা অসমীয়া ভাষাৰ প্ৰতি সংকট পৰিকল্পিতভাৱে নমাই অনা বুলি কিবা সন্দেহ হয় নেকি সম্ভাৱনা আছে নিশ্চিতভাৱে কাৰণ মধ্যবিত্ত প্ৰায়সকল ছাত্ৰ ছাত্ৰী ময়ো এতিয়া সেৱা এছেকৰ পৰা পৰীক্ষা দি আগবাঢ়ি আহিছোঁ আপুনিও নিশ্চিতভাৱে সেৱা এছেকৰ পৰা আহিছে আৰু নিশ্চিতভাৱে মধ্যবিত্ত শ্ৰেণীৰ প্ৰায়ভাগ ছাত্ৰ ছাত্ৰীয়ে অসমীয়া মাধ্যমত পঢ়িবলৈ সেৱা আৰু এছেকৰ জৰিয়তে আগবাঢ়ি আহে কিন্তু যদি CBSE পৰীক্ষা পাতে কিন্তু এই ধৰণৰ বেমেজালি পৰীক্ষা পাতে নেট এক্সাম হয় JRF হয় UPSC APSC এক্সাম হয় আজি সুচাৰুৰূপে এক্সাম অনুষ্ঠিত হৈ গৈছে কিন্তু এই দুটা এক্সামৰ ক্ষেত্ৰত কিয় ইমান বিসংগতি বিগত বৰ্ষসমূহত দেখি আহিছোঁ গৰুৱে খোৱা জুয়ে পুৰা প্ৰশ্ন পেপাৰ প্ৰত্যেক বছৰে ফাদিল হয়
27 তাৰিখৰ উদাহৰণটো আপোনাক দাঙি ধৰিলোঁ 27 তাৰিখৰ উদাহৰণৰ পিছতো আমাৰ জাতীয় সংগঠনকো আমি আহ্বান জনাইছোঁ তেওঁলোকেও টক শ্ব' কৰিলে তেওঁলোকেও আমিও টক শ্ব' কৰিলোঁ সেইদিনাখন কিন্তু টক শ্ব'ৰ পিছত তেওঁ এই দাবীটো কিয় মৰি গ'ল এই দাবী 10 দিনৰ পিছতো কিয় তদন্ত নহ'ল দুখীয়া কিয় উচিত শাস্তি নাপালে আৰু ছাত্ৰ ছাত্ৰীসকলে এতিয়াও আশা কৰি আছে আজি আপুনি মোক মতাৰ পিছত মই যেতিয়া ক'লোঁ হোৱাটছআপত যে আজি আমি প্ৰাগ নিউজত আমি উপস্থিত থাকিম তেতিয়া এই হাই ছেকেণ্ডেৰী এক্সামটোৰ কথা উত্থাপন কৰিবলৈ আমাক অনুৰোধ কৰিছে গতিকে মানুহে আশা কৰি আছে এতিয়াও অসম চৰকাৰৰ ওপৰত মাননীয় মুখ্যমন্ত্ৰীৰ ওপৰত ৰনোজ পেগু ডাঙৰীয়াৰ ওচৰতো মানুহে আশা কৰি আছে গতিকে নিশ্চিতভাৱে অনতিপলমে এটা তদন্ত হ'ব লাগে তদন্তৰ ভিত্তিত উচিত শাস্তি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে ঠিক আছে ডক্টৰ অমিয় কুমাৰ ভূঞা আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ ঋতুৰে এটা সাংঘাতিক স্পৰ্শকাতৰ বিষয় উত্থাপন কৰিছে যে মধ্যবিত্তৰ সন্তানে সেৱাৰ মাজেদি পঢ়িছে হায়াৰ ছেকেণ্ডেৰী কাউন্সিলত পৰীক্ষা দি পঢ়িছে আজি বহু ডাঙৰ যিসকল উচ্চ বৰ্গৰ আছে বা খুব সাংঘাতিক শক্তিশালী শ্ৰেণীৰ আছে তেখেতসকলৰ সন্তান সম্ভৱতঃ আজি সেৱাত নাই আজি মেট্ৰিকৰ প্ৰশ্ন আগত তেখেতসকলৰ সন্তানৰ ভাইৰেল নহয় এনে কেতবোৰ কাৰণ আছে নেকি য'ত ৰাজনৈতিক গোন্ধৰ কথা পাতেন খণ্ডকাৰ ডাঙৰীয়াই কৈছে যদিহে হয় ভয়ংকৰ কথা এটা আপুনি ছাত্ৰ ৰাজনীতিটো জড়িত হৈ আছিল সেইবাবে আপোনাৰ পৰা স্পষ্টতা জানিব বিচাৰে ৰাইজে চব সেৱা এটা আমাৰ জাতীয় অনুষ্ঠানত পৰিণত হৈছে সেৱাক দুৰ্বল কৰিবৰ কাৰণে যদি কোনোবাই এনেকৈ কুটকৌশল কৰে কেতিয়াও আমি বহি নাথাকিম আৰু দ্বিতীয়তে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দায়িত্ব লৈয়ে শিক্ষা খণ্ডটো সবলীকৰণ কৰাৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব দি পিনি কাম কৰিছে তেওঁ প্ৰথম বাজেটখনতে 19.3% ধন আবণ্টন দিছে স্বাধীনোত্তৰ এই ৭৪ বছৰ পূৰ্বৰ কোনো চৰকাৰে শিক্ষা খণ্ডটো সবলীকৰণ কৰিবৰ কাৰণে এনেকুৱা সৰ্বাধিক ধন আবণ্টন দিয়া নাই চলিত যিটো বিত্তীয় বৰ্ষ এইটো বিত্তীয় বৰ্ষটো 20% ধন আবণ্টন দিছে আৰু অসমৰ সকলো প্ৰাদেশিকৃত যিমান বিদ্যালয় আছে ৰাষ্ট্ৰীয় মানৰ আন্তঃগাঁথনি গঢ়িবৰ কাৰণে প্ৰতিখন বিদ্যালয়লৈ 3 কোটিৰ পৰা আৰম্ভ কৰি 6-7 কোটিলৈকে ব্যয় কৰিবৰ কাৰণে ইতিমধ্যে পৰিকল্পনা প্ৰস্তুত কৰিছে যাতে গোটেই আমাৰ প্ৰাদেশিকৃত থলুৱা যিবিলাক শিক্ষানুষ্ঠান আছে ইয়াৰ যাতে মানদণ্ড উন্নত হয় আৰু শিক্ষাৰ মান উন্নত কৰিবৰ কাৰণে বিশেষকৈ আমাৰ দল ৰাইজৰ আশীৰ্বাদ লৈ পিনি কাম কৰিবলৈ যেতিয়া সুযোগ পালে তেতিয়াৰ পৰা গুণোৎসৱ আৰম্ভ হৈছে যাতে শিক্ষাৰ মানটো যাতে বাঢ়ে আন্তঃগাঁথনি এতিয়া উন্নত কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে ছাত্ৰ ছাত্ৰী অনুপাতে এতিয়া ৰেচনেলাইজেশ্যন টিচাৰটো হৈ গ'ল মোৰ সমষ্টিত এখন বিদ্যালয়ত দীৰ্ঘদিন ধৰি এজন শিক্ষকৰ দ্বাৰাই পৰিচালনা হৈ আছিল আৰু মোৰ বিষয়টো দৃষ্টিগোচৰ হোৱাৰ লগে লগে সেইখন বিদ্যালয়ত এতিয়া 3জন শিক্ষক আমি পাইছোঁ গতিকে কোনোবা এটা দুষ্ট চক্ৰ ইয়াত জড়িত হৈ আছে এই চক্ৰটো চোকা তদন্ত কৰিলে ওলাই পৰিব আৰু তদন্তত কাকো ৰেহাই দিয়া নহয় দেখিছে আমাৰ জিৰ' টলাৰেঞ্চৰ চৰকাৰ চলি আছে ইয়াত যোনে জড়িত নহওক কাকো ৰেহাই দিয়া নহয় গতিকে আমাৰ শিক্ষা খণ্ডটোৱে আমাক মানুহ গঢ়াৰ এটা আমাৰ খণ্ড হিচাপে পৰিগণিত হৈছে চবেই শিক্ষা খণ্ডটো ভালকৈ থকাটো বিচাৰে মিডিয়াম যিয়ে নহওক আৰু আমাৰ চৰকাৰ সকলো মাধ্যমৰ প্ৰতিয়ে শ্ৰদ্ধাশীল আৰু সেৱা মই পুনৰ কৈছোঁ এইটো এটা আমাৰ জাতীয় অনুষ্ঠানত পৰিণত হৈছে কোনোবাই ইয়াক দুৰ্বল কৰিবৰ কাৰণে যদি পাৰিম বুলি ভাবিছে কেতিয়াও নোৱাৰে ঠিক আছে খুব স্পষ্টকৈ আপুনি কৈছে সেৱাক যদি দুৰ্বল কৰিম বুলি ভাবিছেও কোনোবা যদি ৰাজনৈতিকভাৱেও ভাবিছে সেয়া সম্ভৱ হৈ নুঠে বাণিজ্যিক বিৰতি উভতি আহিম এই অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ কথা পাতি আছোঁ মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল সম্পৰ্কে প্ৰতিক্ৰিয়া যথেষ্ট সৃষ্টি হৈছে আছুৱে কি ক'ব বিচাৰে আছুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ আজিৰ দিনটোৰ মন্তব্যটো চাই লওঁ মাতৃভাষা মাধ্যমৰ শিক্ষা অনুষ্ঠানৰ ছাত্ৰ ছাত্ৰীয়ে ইয়াত শিক্ষা গ্ৰহণ কৰে পৰীক্ষা দিয়ে আৰু ইয়াৰ পৰীক্ষা পতাৰ এটাই পৰীক্ষা পাতে বছৰত ছাত্ৰ ছাত্ৰীৰ মাচুলেৰে পাতে পৰীক্ষা আৰু সেই পৰীক্ষাটোকে ভালকৈ পাতিব পৰা নাই এই কথাটো ইমান সহজ নহয় ইয়াৰ আৰু এটা চক্ৰান্ত আছে আৰু চক্ৰান্তটো হ'ল যে ৰাজ্যিক বৰ্ডৰ বিশ্বাসযোগ্যতাটো নিষেধ কৰিব লাগে যাতে কেন্দ্ৰীয় বৰ্ডৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকলক ধাৱমান কৰিব পাৰে আমি কেন্দ্ৰীয় বৰ্ডৰ বিৰোধিতা কৰা নাই কিন্তু আমাৰ অসমৰ গাঁৱে ভূঞে চহৰে নগৰে থকা ছাত্ৰ ছাত্ৰীসকল আমাৰ ক'ত পঢ়ে আমাৰ ৰাজ্যিক বৰ্ডত পঢ়ে গতিকে এনে এটা চক্ৰান্ত কৰা হৈছে পৰিকল্পিতভাৱে যাতে ৰাজ্যিক বৰ্ডৰ বিশ্বাসযোগ্যতা একে নিষেধ কৰি দিব পৰা যায় যিটো কথা আমি কেতিয়াও মানি নলওঁ উপায় কি উপায় এটা আছে যে যিবোৰ ঘটনা হৈ গ'ল দোষীক দৃষ্টান্তমূলক কঠোৰ শাস্তি প্ৰদান কৰিব লাগিব স্পষ্ট কথা এটা কোনো ধৰণৰ ইয়াত হলক ঢোলক কথা আমি মানি নলওঁ দ্বিতীয় কথাটো হ'ল আজি ছাত্ৰ ছাত্ৰীসকল পৰীক্ষা গৃহৰ পৰা আহি কান্দি কান্দি ঘৰলৈ গৈছে এইটো কেতিয়াও মানিবলৈ পৰা কথা নহয় দোষী যোনে নহওক কঠোৰ দৃষ্টান্তমূলক শাস্তি দিব লাগিব প্ৰত্যেকজন দোষীক ভৱিষ্যতৰ কাৰণে কৰিবলগীয়া কামটো কি ইতিমধ্যে ছাত্ৰ সন্থাই সেৱা কাউন্সিলত বহুতবাৰ আন্দোলন কৰিছে আমি কেইবাখনো শিক্ষা আয়োগ গঠন হৈছে আয়োগৰ এটা অন্যতম অনুমোদন আছিল যে সেৱা আৰু হায়াৰ ছেকেণ্ডেৰী কাউন্সিলৰ পৰিচালনা ব্যৱস্থাটো পৰিৱৰ্তন কৰি দিব লাগে আৰু বৰ্তমানৰ ব্যৱস্থাটো সলনি কৰি
অসমৰ বিশিষ্ট শিক্ষাবিদৰ হাতত সেৱা আৰু সাংসদ অৰ্থাৎ ৰাজ্যিক বোৰ্ডৰ পৰিচালনাৰ দায়িত্বটো দিব লাগে গতিকে আজি আমি ক'ব খোজোঁ যিসকল দোষী দৃষ্টান্তমূলক কঠোৰ শাস্তি দিয়ক আৰু ভৱিষ্যতৰ কাৰণে সেৱা ৰাজ্যিক বোৰ্ড পুনৰ গঠন কৰক বিশিষ্ট শিক্ষাবিদৰে পৰিচালনা কমিটি গঠন কৰক স্বতন্ত্ৰ ক্ষমতা দিয়ক যাতে শৈক্ষিক সিদ্ধান্ত এই ৰাজ্যিক বোৰ্ডে স্বতন্ত্ৰভাৱে ল'ব পাৰে আৰু দিছপুৰৰ হাতৰৰ পৰা ৰাজ্যিক বোৰ্ডক মুক্ত কৰি দিয়ক দিছপুৰৰ হাতৰ পৰা ৰাজ্যিক বোৰ্ড মুক্ত কৰিলে ৰাজ্যিক বোৰ্ডত অসমৰ বিশিষ্ট শিক্ষাবিদসকলে খুব ভালকৈ ৰাজ্যিক বোৰ্ড পৰিচালনা কৰিব পাৰিব এই ব্যৱস্থা গ্ৰহণ ঠিক আছে আছিলে আছুৰ মন্তব্য আৰু এটা কথা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কৈছে যে সেই একেটাই সন্দেহ কেনেবাকৈ সেৱাক দুৰ্বল কৰাৰ এয়া ষড়যন্ত্ৰ নেকি বা ইচ্ছাকৃতভাৱে কৰা হৈছে নেকি অন্যথা এনেকুৱা হ'ব নেকি যিসকলে দায়িত্বত থাকে যিসকল কঠোৰ হ'ব লাগে সেইসকলৰ নিজৰ সন্তান যিহেতু সেৱা বা কাউন্সিলৰ মাধ্যমেৰে পঢ়া শুনা কৰা নাই তেনে ক্ষেত্ৰত যিটো গুৰুত্ব থাকিব লাগে সেই গুৰুত্বটো নাই এই ধৰণৰ প্ৰশ্ন আজি ৰাইজৰ মাজতো উত্থাপিত হৈছে খণ্ডকাত ডাঙৰীয়া এবাৰ পুনৰ আপোনাৰ ওচৰলৈকে আহিছোঁ যিটো প্ৰসংগ উত্থাপন যিটো সন্দেহৰ কথা কৈছিল আজি আছু সেই কথাটোৱে কৈছে কিন্তু তাৰ বিপৰীতে ইতিমধ্যে কোৱা হৈছে ভূঞা ডাঙৰীয়াই কৈছে যে শিক্ষাৰ চেহেৰাটো সলনি কৰাৰ চেষ্টা ৰাজ্য চৰকাৰে অব্যাহত ৰাখিছে উন্নয়নৰ প্ৰসংগ অন্ততঃ শিক্ষাৰ স্বাস্থ্যটো সঠিক হোৱা বুলি দাবী কৰা হৈছে কিমান দূৰ সত্য তথ্যই কি কয় আপোনাৰ এতিয়া ধৰক মই এটা সমষ্টি প্ৰতিনিধিত্ব কৰোঁ আজিৰ তাৰিখলৈকে আন্তঃগাঁথনিৰ অভাৱ বাৰুকৈ উপলব্ধি অনুভৱ কৰি আছোঁ আৰু শিক্ষকৰ ৰেচনেলাইজেশ্যন যিটো অৰ্ডাৰ দিছে কিছুমান ঠাইত হৈছে আমাৰ ঠাইত হোৱা নাই এতিয়াও বহুত স্কুলত এজনকৈ শিক্ষক আছে আৰু কিছুমান এনেকুৱা ছেকেণ্ডাৰী বা মজলীয়া বিদ্যালয় এনেকুৱা আছে যে তাত বিজ্ঞানৰ শিক্ষকে নাই বিজ্ঞানৰ শিক্ষক নাথাকিলে তাততো আপুনি গমেই পায় যে তাত আৰু বেলেগে পঢ়াব নোৱাৰে তেনেকুৱা এটা পৰিস্থিতি এতিয়াও আছে শিক্ষক ছাত্ৰৰ ৰেচিঅ' এতিয়াও মিলাব পৰা নাই আন্তঃগাঁথনি এতিয়াও দুৰ্বল অৱস্থাত আছে হয়তো প্ৰয়াস লৈছে চৰকাৰে কিন্তু ফিল্ডত প্ৰতিফলিত এতিয়াও হোৱা নাই এতিয়া সামগ্ৰিকভাৱে এটা কথা হৈছে কি যে শিক্ষাৰ ক্ষেত্ৰখনত আমি ৰাজনীতিৰ ঊৰ্ধ্বত উঠি কথা পাতিব লাগে যেনেকৈ আমাৰ কটনৰ GS কি ক'লে তেখেতে ঋতুৰাজে ক'লে মই ঠিক সেই লাইনতে ক'ব বিচাৰিছোঁ যে অসমীয়া মাধ্যমৰ শিক্ষা ব্যৱস্থাৰ য'ত দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকে পঢ়া শুনা কৰে তাৰ সেই শিক্ষা ব্যৱস্থাটো পৰিচালনা কৰাৰ মানে ৰাজহাড় বা হৃদপিণ্ড হৈছে সেৱা তাত যদি আঘাত কৰা হয় তেনেহ'লে সম্পূৰ্ণ ছিষ্টেমটোৱে মানে বিঘ্নিত হৈ যাব তাৰমানে সুচাৰুৰূপে পৰিচালিত নহ'ব আৰু যিটো আছুৱে যিটো কথা ক'লে সেই কথাটো মই আগতেও কৈ গ'লোঁ যে ষ্টেট বোৰ্ডৰ প্ৰতি যিটো ৰাজ্যিক বোৰ্ড তাৰ প্ৰতি মানুহৰ অনীহা আনি পেলাই কেন্দ্ৰীয় বোৰ্ডৰ প্ৰতি ধাবিত কৰা এটা অপকৌশল চলি আছে নেকি সেই দিশটো অনুসন্ধান হ'বই লাগে নহ'লে বাৰে বাৰে একেটা বস্তু ৰিপিটেশ্যন কেনেকৈ হ'ব এই অনুসন্ধানটো কোনে কৰিব এতিয়া যিটো ক্ৰিমিনেল কেছ হৈছে এইটো CID অনুসন্ধান কৰি আছে এতিয়া শুনক এই অনুসন্ধানবিলাক আপোনালোকে কৰিব লাগিব চাগে এতিয়া শুনক তাৎক্ষণিকভাৱে এই হেৰি কি কয় আপোনাৰ অনুসন্ধানটো ইনকুৱাৰীটো নিউট্ৰেল হোৱাৰ স্বাৰ্থত তাৎক্ষণিকভাৱে অধ্যক্ষগৰাকীক অপসাৰণ কৰিব লাগে আৰু শিক্ষামন্ত্ৰীগৰাকীয়ে যদি নৈতিক দায়িত্ব অনুভৱ কৰে তেতিয়াহ'লে যেনেকৈ লাল বাহাদুৰ শাস্ত্ৰী ৰেলৱে মিনিষ্টাৰ থাকোঁতে এটা ট্ৰেইন এক্সিডেণ্টৰ খবৰ পাই তেখেতে ৰিজাইন কৰিছিলে যদি তেনেকুৱা নৈতিকতাৰ বিৰল উদাহৰণ তেখেতে দেখুৱাব পাৰে তেনেহ'লে তেখেতেও পদত্যাগ কৰাটো উচিত বুলি আমি ভাবোঁ নৈতিক দায়িত্ব স্বীকাৰ কৰি পেলাই ঠিক আছে নৈতিক দায়িত্ব স্বীকাৰ কৰিয়ে পদত্যাগ কৰাটো আপোনালোকে বিচাৰিছে ঋতুৰাজ ইতিমধ্যে কোৱা হৈছে আছুৱে সেই প্ৰসংগত উল্লেখ কৰিছে কিন্তু আমি এটা কথা তুমি প্ৰথমৰ পৰাই কৈ আছা যে টক শ্ব' কৰিছিলোঁ তাৰ পাছতো একো হোৱা নাই বাৰে বাৰে টক শ্ব' কৰি আছোঁ এই প্ৰতিবাদসমূহ যে হৈছে আজি প্ৰতিবাদ কৰিছে আজি আছুৱে ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য সংবাদ মাধ্যমৰ সন্মুখতো বিবৃতি দিছে ইয়াৰ প্ৰতিবাদ কৰিছে কিন্তু প্ৰতিবাদটো কি পৰ্যায়ৰ প্ৰতিবাদ হ'ব লাগে অপৰাধটো কি পৰ্যায়ৰ অপৰাধ তাৰ পাছত এই অপৰাধত যদি শাস্তি বা এই বিষয়টো গভীৰভাৱে উপলব্ধি কৰাবলৈ কি ধৰণৰ প্ৰতিবাদৰ প্ৰয়োজন বুলি ছাত্ৰ হিচাপে উপলব্ধি কৰা মই ছাত্ৰ প্ৰতিনিধি হিচাপে বা জাতীয় সংগঠনসমূহক এইটো আহ্বান জনাব বিচাৰিছোঁ যে এইটো
এই যি কাৰখানাখিনি হৈ আছে এই কাণ্ড কাৰখানা যিখিনি হৈ আছে এইটো এটা সাধাৰণ ভুল নহয় বা সাধাৰণ অপৰাধ নহয় আমাৰ সেৱা বোৰ্ডখনৰ যেতিয়া বিকৃষ্ট হ'ব সেৱা বোৰ্ডখনক যেতিয়া আমাৰ মানুহৰ হৃদয়ৰ পৰা আঁতৰাই নিবলৈ চেষ্টা কৰিব জাতিটোৱে ভুগিব লাগিব আমাৰ ভাষাটোৱে ভুগিব লাগিব আমাৰ ভাষা জাতি ভোগাৰ পিছত আমাৰ অসমীয়াৰ স্বাৰ্থ অসমীয়া জাতীয়তাবাদৰ ওপৰত যি কথা কয় জাতীয় সংগঠনসমূহে তেতিয়া সেই কথা ক'বলৈ সেই সুযোগ নাপাব বা কথা ক'বলৈ সেই পৰিৱেশটো নাথাকিব গতিকে এতিয়াও সময় আছে নিশ্চিতভাৱে কিন্তু মই 16 চনত মেট্ৰিক দিছিলোঁ 18 চনত হাই ছেকেণ্ডেৰী দিছিলোঁ সেইটো সময়তো গৰুৱে খাইছিলে পেপাৰ এটা সময়ত জুই জ্বলিছিলে কিন্তু এই প্ৰশ্নখিনি উত্থাপন হৈ আছে সমাধান হোৱা নাই সমাধানৰ কাৰণে ছাত্ৰ সংগঠনসমূহ এক হ'ব লাগিব আমাৰ প্ৰতিনিধিসকল জনপ্ৰতিনিধিসকল আমাৰ যদি জনপ্ৰতিনিধি হিচাপে নাভাবি কোনোবা বিজেপি কোনোবা কংগ্ৰেছ কোনোবা এজিপি নাভাবি বা পিতৃ বুলি যদি নিজকে ভাবে ছাত্ৰ বুলি নিজকে ভাবে অভিভাৱক বুলি নিজকে ভাবে এই নিশ্চয় নৈতিকতাৰে নিজৰ বিবেকেৰে নিশ্চিতভাৱে বুজি পাব যে এইটো সঁচাকৈ ভুল হৈছে আৰু এই ভুলৰ কাৰণে নিশ্চিতভাৱে সকলোৱে মাত মাতিব পাৰিব আৰু মাত মাতিলে সমস্যাৰ সমাধান নিশ্চিত হ'ব ছাত্ৰ সংগঠনসমূহে যিটো দায়িত্ব পালন কৰিব লাগিছিল পালন কৰা নাই বুলি অনুভৱ হয় নেকি নিশ্চিতভাৱে পালন কৰা ইয়াতকৈ আৰু ভালকৈ পালন কৰিব পাৰিব আৰু তেওঁলোক একত্ৰিত হ'লে নিশ্চিতভাৱে এই সমস্যাখিনি সমাধান হ'ব আৰু এই সেৱাৰ লগত প্ৰত্যেক বছৰে আমি ভুগি অহা এই কথাখিনি এই কাণ্ড কাৰখানি আকৌ পুনৰাবৃত্তি নহ'ব ঠিক আছে মই ডক্টৰ অমিয় কুমাৰ ভূঞা পুনৰ আপোনাৰ ওচৰলৈকে আহিছোঁ জাতীয় সংগঠনৰ কথা কৈছে বিভিন্ন প্ৰসংগ আছে কাৰণ সকলোৱে বিচাৰে আপুনিও কৈছে আপুনি নিজেও বিচাৰে যে সেৱা এটা জাতীয় অনুষ্ঠান হৈ পৰিছে এতিয়া সেৱা জীয়াই থাকক আজি আছুৱে সেই কথাটো কৈছে সেই সন্দেহ প্ৰকাশ কৰিছে শিক্ষামন্ত্ৰীগৰাকীৰ নৈতিক পদত্যাগৰ কথাটোও কৈছে এই জনপ্ৰতিনিধিৰ প্ৰসংগটো আহিছে জনপ্ৰতিনিধি এগৰাকীয়ে ৰাজনীতিৰ ঊৰ্ধত গৈ নিজৰ সন্তান বুলি ভাবিব লাগে এইসকল লক্ষ লক্ষ ছাত্ৰ ছাত্ৰীয়ে যিসকলে পৰীক্ষাত অৱতীৰ্ণ হৈছে আপুনিও এটা সমষ্টিত প্ৰতিনিধিত্ব কৰিছে আপোনাৰ সমষ্টিতো বহু পৰীক্ষাৰ্থী আছে গতিকে আজি হয়তো সেইসকল ছাত্ৰ ছাত্ৰীও যথেষ্ট দুখিত যিসকলে খবৰটো পাইছে তেখেতসকলৰ হৈ আপুনি কি কৰিছে তেখেতলোকৰ সমানে ময়ো দুখ পাইছোঁ এনেকুৱা ঘটনা পুনৰাবৃত্তি হ'ব নালাগে কিন্তু শিক্ষা ব্যৱস্থাটোত আমাৰ দলৰ চৰকাৰ যেতিয়া 16 চনৰ পৰা ৰাজ্যখনত আহিছে তেতিয়াৰ পৰা পৰিৱৰ্তন আহিছে বিদ্যালয় পৰিচালনা সমিতিবিলাকত আগতে ৰাজনৈতিক কৰা মানুহবিলাকে ভৰি থাকে হ'লে এতিয়া ৰাজনীতি কৰা মানুহবিলাকে বিদ্যালয় পৰিচালনা সমিতিৰ দায়িত্ব লোৱাৰ সুযোগ নাই মহাবিদ্যালয় পৰিচালনা কৰাৰ ক্ষেত্ৰত এতিয়া ৰাজনীতি কৰা মানুহসকলৰ সুযোগ নাই শিক্ষাবিদৰ দ্বাৰা এতিয়া শিক্ষানুষ্ঠান পৰিচালনা কৰাৰ কাম এইখন চৰকাৰে কৰিছে এইখন চৰকাৰে কৈছে যে শিক্ষা খণ্ডটো এটা শক্তিশালী খণ্ড এটা মানুহ গঢ়াৰ খণ্ড হিচাপে পৰিৱেশ নিৰ্মাণ কৰিবৰ বাবে কাম কৰিছে আৰু এইখন চৰকাৰৰ দিনত আমাৰ দল আৰু চৰকাৰৰ দিনত যোৱা যি 7 বছৰ হ'বলৈ আহিছে এই 7 বছৰ ৰাজ্যখনত সৰ্বাধিক শৈক্ষিক প্ৰতিষ্ঠান ইয়াত স্থাপন কৰা হৈছে বিশ্ববিদ্যালয় স্থাপন হৈছে ইঞ্জিনিয়াৰিং কলেজ স্থাপন হৈছে পলিটেকনিক স্থাপন হৈছে যিবিলাক ITI আছে সেইবিলাক এতিয়া টাটা কনচালটেন্সিৰ লগত একেলগে কাম কৰি পিনি সেইবিলাক ডেভেলপ কৰিবৰ কাৰণে কাম কৰা হৈছে বহু ধৰণৰ পৰিৱৰ্তন অনা হৈছে আৰু মই ভাবোঁ যে অহা 2 বা 3টা বছৰত শিক্ষা গোটেই খণ্ডটো ব্যৱস্থাটো এটা আমূল পৰিৱৰ্তনৰ মাজেৰে আহিব আৰু চৰকাৰী বিদ্যালয়বিলাকে গ্ৰহণযোগ্য বিদ্যালয় হিচাপে পৰিগণিত হ'ব যিহেতু এতিয়া মেধা ভিত্তিত গোটেই শিক্ষক নিযুক্তি প্ৰক্ৰিয়াটো ৰাজ্যখনত আৰম্ভ হৈ গৈছে গতিকে এতিয়া ৰাজ্যৰ প্ৰাদেশিকৃত বিদ্যালয়বিলাকৰ আশাৰ ৰেঙনি এতিয়া আৰম্ভ হৈছে যিটো শিক্ষাৰ ব্যক্তিগতকৰণ কৰা হ'ব বুলি ভয় আছে ৰাজ্যৰ মাজত সেইটো কিমান দূৰ কেতিয়াও সম্ভৱ নহয় কেতিয়াও হ'ব এইটো সম্ভৱ নহয় এইটো শিক্ষা খণ্ডটো কেতিয়াও এটা ব্যক্তিগত খণ্ডক পৰিচালনা কৰিবলৈ এৰি দিয়া নহয় কোনো হাত হাবুদি বহি নাথাকে সচেতন ৰাইজ গতিকে এই ক্ষেত্ৰত কোনোবা জনপ্ৰতিনিধিয়ে কোনোবা লেছ ইম্পৰ্টেণ্ট বিষয় হিচাপে গণ্য কৰিব পাৰে মই ভাবোঁ সৰ্বাধিকে এই ক্ষেত্ৰত সকলোৱে কনচাৰ্ণ সকলোৱে পুত্ৰ কন্যা সবৰ সম্পৰ্কে আছে এইটো অনুষ্ঠানৰ যোগেদিয়ে শিক্ষা বিভাগৰ যোগেদিয়ে যিহেতু মানে জ্ঞান আহৰণ কৰিব পোহৰ বিলাব পাৰিব সমাজ নিৰ্মাণ কৰিব পাৰিব গতিকে এই বিষয়টোত কোনোবাই ন্যস্ত স্বাৰ্থ লৈ পিনি যদি কাম কৰি থাকে তেওঁ এক্সপ'জ হ'ব আৰু তেওঁ কেতিয়াও ৰেহাই নাপায় মই ভাবোঁ যে আমাৰ মুখ্যমন্ত্ৰীগৰাকী এইগৰাকী তেওঁ চিৰিয়াছ আৰু ইয়াত কাকো তেওঁ ৰেহাই নিদিয়ে আৰু আমি এই ক্ষেত্ৰত আমি চোকাৰ নজৰ ৰাখিম পৰৱৰ্তী সময়ত যাতে এনেকুৱা নহয় তাৰ কাৰণে সেৱাৰ এটা পুনৰ গঠনৰ আৱশ্যক আছে সেইটো আমি ফিল কৰোঁ সেৱাৰ পুনৰ গঠনৰ আৱশ্যক আছে আৰু গোটেই মনিটৰিং চিষ্টেমটো যাতে আৰু মোৰ এফেক্টিভ হয় তাৰ কাৰণে আমি অধিক চৰ্চা কৰা আৱশ্যক আছে আৰু সেই ধৰণে যদি যায় আমি ভাবোঁ যে ৰাজ্যখনে আহি থকা দিনত এটা ধুনীয়া শিক্ষাখণ্ড পাম আৰু সেই শিক্ষাখণ্ডটো যাৰ জৰিয়তে আমাৰ সেৱা পাব ছাত্ৰ ছাত্ৰীসকলে তেনেকুৱা মানুহকে যাতে সেই যথাস্থানত যাতে দিয়া হয় তেনেকুৱা পৰিৱেশো আমি ৰাজ্যখনত গঢ় দিয়া আৱশ্যক আছে সেই ধৰণৰ ব্যক্তিৰ হাততো সেই দায়িত্বসমূহ দিব লাগিব ঠিক কথা আপুনি উত্থাপন কৰিছে সময় চাহ নেক্সট বাণিজ্যিক বিৰতিৰ উভতি আহিম
উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ। আজি যিহেতু মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলৰ সমান্তৰালকৈ জনপ্ৰতিনিধিৰ ভূমিকা সম্পৰ্কে আমি দেখুৱাই গৈছোঁ, ষ্টুডিঅ'ত জনপ্ৰতিনিধিসকলে নিজৰ নিজৰ মতামত ব্যক্ত কৰিছে। সমান্তৰালভাৱে আজি কোনে কি মন্তব্য কৰিছিল, এই বিষয়টোক কি ধৰণে গুৰুত্ব আৰোপ কৰা হৈছিল, তেনেকুৱা মন্তব্যসমূহ দেখুৱাই গৈছোঁ। অখিল গগৈ সততে চৰ্চাত থাকে। অখিল গগৈয়ে কি মন্তব্য কৰিলে প্ৰশ্নকাকত ফাদিলক লৈ দেখুৱাই ল'ব বিচাৰিছোঁ। এই যে পেপাৰ লিক ইমান যে হয়, এইটোহে আচলতে মুখ্যমন্ত্ৰীয়ে যে বেলেগ বেলেগ হেৰিয়াৰ কথা কৈ আছে, গ্ৰীনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ কথা কৈ আছে, এইটোহে আচলতে গ্ৰীনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত আহিব লাগে। যে অসম চৰকাৰে এতিয়ালৈকে পতা কিমানটা পৰীক্ষাত, বিজেপি চৰকাৰৰ দিনত কিমানটা পৰীক্ষাত এতিয়ালৈকে পেপাৰ গৰুৰে খাইছে, কিমানখন পেপাৰ লিক হৈছে, আৰু এনেকুৱা গোটেই পৃথিৱীত নিশ্চয় কোনো পৰীক্ষাতে বা কোনো বৰ্ডতে বা কোনো দেশতে নিশ্চয় এনেকৈ পেপাৰ কেতিয়াও লিক নহয়। গতিকে এইটো গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত 14 এপ্ৰিলত যে প্ৰধানমন্ত্ৰী আহিব, সেইদিনা একেটা সময়তে আমাৰ বিহুৰ নাচনীসকলৰ লগত তেওঁ চেলফি লওঁতে একেটা সময়তে গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত এই ৰেকৰ্ডটো কৰি গ'লে অসমৰ নাম্বাৰটো 3 নম্বৰলৈ হৈ যাব। আমাৰ মুখ্যমন্ত্ৰীয়েও আৰু এটা উফাইদাং মাৰিব পাৰিব যে গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত আমি আৰু 3 নম্বৰত সোমাই গ'লোঁ। আৰু এটা সোমাই গ'ল কি, যে আমাৰ পেপাৰ লিক হোৱা কথাটো। ঠিক আছে, অখিল গগৈৰ মন্তব্য। পীয়ুষ হাজৰিকা, মন্ত্ৰী পীয়ুষ হাজৰিকাই কি কৈছিল প্ৰশ্নকাকত ফাদিলক লৈ? গৰ্হিত কাম হৈছে, কঠোৰ ব্যৱস্থা লোৱা হ'ব আৰু এনেকুৱা যাতে ভৱিষ্যতে নহয় তাৰ কাৰণে আমি অতি সাৱধান। মই আকৌ কৈছোঁ, গৰ্হিত কাম হৈছে, বেয়া কাম হৈছে, চিৰিয়াছলি লক্ষ্য কৰি আছোঁ। মই অলপ পাছতে শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ লগত ইয়াতে আলোচনা কৰিম। ভৱিষ্যত যাতে এনেকুৱা নহয়, অতি কঠোৰ হ'ম। ঠিক আছে, মই আপোনালোকৰ কথাটো অস্বীকাৰ কৰা নাই। মই ব্যক্তিগতভাৱে কাৰো কথা নকৈ গোটেই প্ৰক্ৰিয়াটোৰ পৰা মই আঁতৰি যোৱা নাই। কিবা ক'ৰবাত নহয় ক'ৰবাত কিবা এটা খুঁত হৈছে, চিৰিয়াছলি চিন্তা কৰা হ'ব আৰু কোনে কৰিছে বিচাৰি উলিওৱা হ'ব, কঠোৰ শাস্তি বিহা হ'ব আৰু যাতে ভৱিষ্যতে এনেকুৱা নহয় তাৰ কাৰণে আমি অত্যন্ত চিৰিয়াছ হ'ম। ঠিক আছে, মন্ত্ৰী পীয়ুষ হাজৰিকাৰ মন্তব্য আছিলে। সেবাই কি ধৰণৰ স্পষ্টীকৰণ দিছিল কিছু সময় দেখুৱাই এই প্ৰসংগ লৈ যাম ষ্টুডিঅ'ৰ মজিয়ালৈ। 30 মাৰ্চ তাৰিখে 9 বজাৰ পৰা অনুষ্ঠিত হ'ব। আৰু আপোনালোকে নিশাই গম পাইছে যে আমি বিশেষ পৰিস্থিতিত পৰি পৰীক্ষাটো বাতিল কৰিবলগীয়া হৈছিল। আৰু ইতিমধ্যে আমি FIR আমি দাখিল কৰিলোঁ আৰু এই FIR ওপৰত ইনভেষ্টিগেশ্যন ইতিমধ্যে আৰম্ভ হৈ গৈছে। গতিকে আমি ভাবিছোঁ যে অচিৰেই যি এই দুষ্কাৰ্যত জড়িত হৈ আছে তেওঁলোক অচিৰেই হয়তো ধৰা পৰিব আৰু প্ৰকৃত সত্যটো পোহৰলৈ আহিব। এই প্ৰক্ৰিয়াটো এতিয়া এই বছৰৰ এডপ্ট কৰা প্ৰক্ৰিয়া নহয়, এইটো বছৰ বছৰ ধৰি চলি আছে আৰু এটা ফুল প্ৰুফ ব্যৱস্থা যে এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেৰে কুৱেশ্যন পেপাৰ এখন কটা হয়, আকৌ তাক এজন বিশেষ ব্যক্তিয়ে তাক মডাৰেট কৰে, মডাৰেট কৰাৰ পিছত আকৌ বাহিৰলৈ প্ৰিণ্টিঙৰ কাৰণে যায়, আকৌ তাতেই পেকিং হৈ ইয়াত আহে। অহাৰ পিছত আমি একদম আমাৰ এটা যি চলিত ব্যৱস্থা আছে সেই ব্যৱস্থাৰে আমি পুলিচ প্ৰটেকশ্যনসহ গৈ আমি চেণ্টাৰবিলাকৰ যোনে যিমান কুৱেশ্যন পেপাৰ পাব লাগে সেইবিলাক নিৰ্দিষ্ট সেই চেণ্টাৰটোৰ এগেইনষ্টত থকা থানা বা পুলিচ আউটপোষ্টত আমাৰ জমা ৰখা হয়। আৰু এই প্ৰক্ৰিয়াটো গতিকে আছিলে সেবাৰ স্পষ্টীকৰণ। সেবাৰ এই মুহূৰ্ততো জনাব বিচাৰিছোঁ যে CIDয়ে যি যাৰা অব্যাহত ৰাখিছে, CID সেবা যিহেতু গোচৰীয়া পক্ষ, CIDত সেবাৰ কৰ্তৃপক্ষ হাজিৰ হৈছে আৰু যি তথ্য লাভ কৰি আছে এই মুহূৰ্ততো তদন্ত অব্যাহত আছে। অধিক তদন্ত সম্পৰ্কে জানিব পৰা হোৱা নাই, পৰৱৰ্তী সময়ত আমি আপোনালোকক জনাই যাম। মই ডক্টৰ অমিয় কুমাৰ ভূঞা, আপোনাৰ পৰা এই কথাটো জনপ্ৰতিনিধি দুগৰাকীৰ পৰাই মই জানিব বিচাৰিম, এই পৰীক্ষাৰ সময়ত সাধাৰণতে জনপ্ৰতিনিধি ছাত্ৰ ছাত্ৰীৰ ওচৰ চাপে নে নাচাপে? ব্যক্তিগতভাৱে আপোনালোকে চাপে নে নাচাপে? চাওক, মইতো ব্যক্তিগতভাৱে সদায় ওচৰ চাপিবলৈ প্ৰয়াস কৰোঁ। এইবাৰ পৰীক্ষাৰ সময়তো মই ছাত্ৰ ছাত্ৰীৰ কাষত আছোঁ আৰু মোৰ এই চমু কাৰ্যকালত 2টা বছৰ হোৱা নাই, মই মেক্সিমাম শিক্ষানুষ্ঠানলৈ যাওঁ, খা খবৰ লওঁ আৰু মই গোটেই সমষ্টিভিত্তিক শিক্ষক দিৱস উদযাপন কৰি আহিছোঁ যাতে ছাত্ৰ শিক্ষক অভিভাৱকৰ এটা সু সম্পৰ্ক হয় তেনেকুৱা অনুষ্ঠান। আৰু মই প্ৰাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়ৰ উপাচাৰ্যলৈকে একেলগত মই বহুৱাইছোঁ। সেইটো অসমত এতিয়ালৈকে হোৱা নাই। অসমত চৰকাৰী উদ্যোগতে হওক বেচৰকাৰী উদ্যোগতে মই দেখা নাই। শিক্ষাৰ মান উন্নত কৰিবৰ বাবে
ব্যক্তিগতভাৱে মই মাধৱদেৱ বিশ্ববিদ্যালয়ত প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পৰা আৰম্ভ কৰি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যলৈকে বহাইছোঁ মই এটা কথা কওঁ অখিল গগৈ ডাঙৰীয়াই যিটো কথা কৈছে বিহু সন্দৰ্ভত বিহু অসমৰ জাতীয় উৎসৱ অসমৰ এইটো আয়ুস ৰেখা বুলি কোৱা হয় গতিকে অসমৰ বিহুক বিশ্ব মানচিত্ৰলৈ নিয়া বা বিশ্বৰ মানচিত্ৰত ৰক্ষা কৱচ হিচাপে বা স্বীকৃতি আদায় কৰিবৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যি উদ্যোগ লৈছে এইটো আমি সৰ্বস্তৰৰ পৰা আমি আদৰণি হোৱা দেখিছোঁ আৰু এইটোহে আমাৰ ভাষা আৰু আমাৰ সাহিত্য বা আমাৰ জাতিটো কৃষ্টি সংস্কৃতি বিশ্বৰ দৰবাৰলৈ নিয়া স্বীকৃতি বুটলা এটা ইয়াৰ ব্যৱস্থা এই ব্যৱস্থাৰ মাজেদি কাম কৰা হৈছে আৰু মুখ্যমন্ত্ৰীক তেওঁ যি ধৰণে মানে পাতলা সুৰে কথা বতৰাবিলাক কয় অখিল গগৈ এগৰাকী উচ্চ শিক্ষিত যুৱক তেওঁ যি ধৰণে কথা বতৰাবিলাক কয় এই কথা বতৰাবিলাকে শালীনতা সীমা চেৰাই যায় এনেকুৱা ধৰণৰ কথা বতৰা ক'ব উচিত অনুচিত এইটো ৰাইজে ঠিক কৰিব মই পুনৰ ক'ব বিচাৰিছোঁ মই কাৰো মন্তব্যবিলাক দেখা নাছিলোঁ ইয়াত বহিয়ে দেখিলোঁ আমাৰ চৰকাৰৰ তৰফৰ পৰা এই ক্ষেত্ৰত যে চিৰিয়াছ এইটো যে মন্ত্ৰীৰ ফালৰ পৰা কৈছে এইটো এটা গহিত কাম ইয়াক কাকো ৰেহাই দিয়া নহয় আৰু কোনো ৰেহাই নাপায় কৈছোঁ কোনো ৰেহাই নাপায় ছাত্ৰ ছাত্ৰীসকলে সুনিশ্চিত থাকক তেওঁলোকক লৈ কোনো হেতালি খেলিব নোৱাৰিব চৰকাৰ ছাত্ৰ ছাত্ৰীৰ লগত থাকিব চৰকাৰ ৰাইজৰ পক্ষত থাকি পিনি কাম কৰিব আৰু সেই ধৰণে কামবিলাক এতিয়া আৰম্ভ হৈ গৈ আছে ঠিক আছে খণ্ডকান্ত ডাঙৰীয়া এই প্ৰশ্নটো আপোনাৰ ওচৰলৈকে মই লৈ আহিব বিচাৰিছোঁ সমষ্টিৰ ছাত্ৰ ছাত্ৰীসকল প্ৰত্যাহ্বানো যথেষ্ট আছে আপোনাৰ যিটো সমষ্টি এই সমষ্টিত মূলতঃ প্ৰত্যাহ্বান কি এই পৰীক্ষাৰ সময়ত হওক বা বিভিন্ন সময়তে ছাত্ৰ ছাত্ৰীসকলৰ ওচৰত আপোনালোকে কি ধৰণে যায় মই ব্যক্তিগতভাৱে ছাত্ৰ ছাত্ৰীসকলৰ লগত লগ কৰোঁ ইভেন কি মই ফ্ৰী কোচিং চেণ্টাৰ এটা চলাই আছোঁ সাময়িকভাৱে পৰীক্ষাৰ কাৰণে 3 মাহ বন্ধ দিয়া হৈছে এনে ফ্ৰী ৰাউণ্ড দি ইয়াৰ চলাই থাকোঁ ফ্ৰী কোচিং চেণ্টাৰ দুখীয়া বিনামূলীয়াকৈ পঢ়িব পাৰে ছাত্ৰ ছাত্ৰীয়ে আৰু মই যিখন স্কুলত যাওঁ ক্লাছো লওঁ আৰু এটা কথা চিন্তা চৰ্চাৰ মাজত আছে যিটো ইমিডিয়েটলি আৰম্ভ কৰিম যিটো শিক্ষকৰ অভাৱ ক'ৰবাত অনুভৱ হয় এইটো সঁচা কথা আৰু পটককৈ চৰকাৰে যদি সেইখিনি কৰিব নোৱাৰে তাৰ কাৰণে মই এটা মানে অৱসৰপ্ৰাপ্ত শিক্ষকসকলক লৈ পেলাই শিক্ষা উন্নয়ন সমিতি গঠন কৰিবলৈ গৈ আছোঁ আৰু তেখেতসকলে প্ৰতিটো জিপিএ যিমান অৱসৰপ্ৰাপ্ত শিক্ষক আছিল সেই শিক্ষকসকলৰ দ্বাৰা য'ত শিক্ষকৰ অভাৱ আছে সেইটো জিপিত তাৰ দ্বাৰা ক্লাছ কৰাব তেখেতসকলে অৱসৰপ্ৰাপ্ত লোকসকলেও নিজৰ এটা হেৰি পালে এংগেজমেণ্ট পালে যিটো মানে অবৈতনিক হ'ব কিন্তু সময়টো মানে এটা ভাল গুড টাইম স্পেণ্ড কৰিব পাৰিব এনেকুৱা এটা ছিষ্টেম মই ডেভেলপ কৰাৰ কাৰণে ইতিমধ্যে পদক্ষেপ হাতত লৈছোঁ সকলো অৱসৰপ্ৰাপ্ত শিক্ষকৰ লিষ্ট বনাই লৈছোঁ সকলো সকলো স্কুলৰ লিষ্ট বনাই লৈছোঁ য'ত শিক্ষকৰ অভাৱ আছে তাত আমি এনেকৈ একমডেট কৰিম যে এটা উদাহৰণ যেনেকৈ কৈছিল যে বিজ্ঞানৰ শিক্ষক কিছুমান ঠাইত নাই মেথছৰ শিক্ষক নাই তাততো বিজ্ঞান বা মেথছৰ শিক্ষক তেনেকৈ আমি অৱসৰপ্ৰাপ্ত শিক্ষকৰ দ্বাৰা সহায় লৈ পেলাই আগবঢ়াই লৈ যাম বুলি ভাবিছোঁ কাৰণ অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয় জীয়াই ৰাখিব লাগিলে কিছু পদক্ষেপ ল'বই লাগিব এতিয়া হয় সঁচাই আৰু এটা কথা হৈছে কি যে বাজেটত কম ধন দিয়া হোৱা নাই কিন্তু তথাপিও যেহেতু জোৰা লগাব পৰা নাই আৰু বা যিকোনো পৰিস্থিতি নহওক কিয় মই আগতে কৈছোঁ যে ৰাজনীতিত ঊৰ্ধত উঠি শিক্ষা ব্যৱস্থাৰ কথা আলোচনা কৰিব লাগিব মানে বিশেষকৈ আমাৰ যিটো অসমীয়া মাধ্যমৰ শিক্ষা ব্যৱস্থা সেৱাৰ আণ্ডাৰত যিখিনি স্কুল আছে বা হেৰি হাই স্কুলে হওক বা মজলীয়া বিদ্যালয় হওক বা LP স্কুলে হওক এইখিনি ক্ষেত্ৰত আমি প্ৰতিজন জনপ্ৰতিনিধিয়ে এক্সট্ৰা এটা মনোযোগ দিব লাগিব ঠিক আছে ঋতুৰাজৰ ওচৰত ঋতুৰাজ এতিয়া তদন্ত চলি থাকিব পৰীক্ষা পুনৰ নিৰ্ধাৰণ কৰিলে সূচী পুনৰ নিৰ্ধাৰণ কৰি দিয়া হ'ল ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাৰ্থীসকলৰ মানসিক অৱস্থাটো কি হ'ব পাৰে এই মুহূৰ্তত এটা ডাঙৰ প্ৰশ্ন সম্পূৰ্ণভাৱে মানসিকভাৱে ভাগি পৰিছে মই আপোনাক আগতেও জনাইছোঁ যে এই অনুষ্ঠানটোৰ কথা গম পাই আমাৰ হায়াৰ ছেকেণ্ডেৰীৰ পূৰ্বতে যিখন পেপাৰ লিক হৈছিলে সেই পেপাৰখনৰ কথা উত্থাপন কৰিবলৈ মোক যিহেতু কৈছে তেওঁলোকে নিশ্চিতভাৱে মানে এই আশাটোতে আছে যে তদন্ত হ'ব আৰু তদন্তৰ ভিত্তিত উচিত শাস্তি পাব আৰু পৰীক্ষাৰ কিবা যিটো তেওঁলোকৰ লগে যি ভুগিলে তাৰ নিশ্চিতভাৱে সমাধান এটা ওলাব আজিও একেটা কথাই হৈছে আমিও সেইদিনাখন FIR দিছিলোঁ আজি 10 দিন বাগৰি গ'ল একো তদন্ত নহয় বিষয়টোৰ ওপৰত কিয় গুৰুত্ব দিয়া নহ'ল সেয়া হোৱা নাছিল নেকি ফাদিল নিশ্চিতভাৱে এনেকুৱা এটা পৰিৱেশে সৃষ্টি হৈছিলে সেইদিনাখনো 27 তাৰিখে পেপাৰ লিক হৈছিলে
27 তাৰিখে এক্সাম আছিলে 27 তাৰিখে আগদিনাখন 11টা বাজি 11 মিনিটত পেপাৰ লিক হৈছিলে আমি সম্পূৰ্ণ প্ৰমাণ সহকাৰে প্ৰাৰম্ভিক পৰ্যায়ত তদন্ত কৰি আমি গোটেই প্ৰমাণখিনি ৰাখি ধৰিছিলোঁ নিশ্চিতভাৱে সেই তদন্ত কৰিবলৈ বহুত মানে সহজ তদন্ত এটা আছিলে নিশ্চিতভাৱে দুখিক ধৰিবলৈ বহুত সহজ উপায় এটা আছিলে কিন্তু কি বুলি জনাইছিল সেই মুহূৰ্তত মানি ল'ব বিচৰা হোৱা নাছিল নেকি নেমানিলে নাজানো কি কৰিলে তদন্তৰ কাৰণে আমি বাৰে বাৰে সুধিলোঁ তদন্ত হৈ আছে বুলি ক'লে এফআইআৰ দিলোঁ আমি এফআইআৰ যিহেতু আজিলৈকে তদন্ত নহ'ল আমি এইটো ক্ষেত্ৰতো সেইকাৰণে ভয় কৰিছোঁ জাতীয় সংগঠনসমূহ সজাগ জনতাসকলক এইকাৰণে আমি আহ্বান জনাইছোঁ যে এই বিষয়টোতো আকৌ গাপ পৰি যাব নেকি 10 দিনৰ আগতে যি বিষয়টো গাপ পৰি গ'ল এতিয়া মেট্ৰিকৰ বিষয়টোতো গাপ পৰি যাব নেকি আমি সেই ভয়টো কৰিয়ে বাৰে বাৰে আহ্বান জনাইছোঁ যে এই বিষয়টো গুৰুত্ব সহকাৰে লওক আৰু চৰকাৰক বাধ্য কৰক তাৰমানে মেট্ৰিকৰ লগতে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰো ৰসায়ন বিজ্ঞান বিভাগৰ যি প্ৰশ্নকাকত ফাদিল হৈছিল সেই তদন্তটো একেলগে হ'ব লাগে আমি এইটো বিচাৰোঁ আৰু কটনীয়া নে আমি আন্দোলন কৰিছিলোঁ সেইকাৰণে আজি আমি পুতলিকা দাহ কৰিছোঁ আৰু এইটো সমাধান নহয় আচলতে আন্দোলনীয় সমাধান নহয় এটা আলোচনাৰ মাজত আহিব লাগে তদন্ত হ'ব লাগে তদন্তৰ ভিত্তিত দুখীয়া গোষ্ঠীত শাস্তি পাওক আৰু এটা দৃষ্টান্ত হওক এটা উদাহৰণ হওক অনাগত দিনত এই এনেধৰণৰ কাৰ্যকলাপ কৰিবলৈ যি দুঃসাহসিক কৰে তেওঁ ভয় কৰি অন্তত এই কাৰ্য কৰিবলৈ আগবাঢ়ি নাহিব ঠিক আছে ভূঞা ডাঙৰীয়া যিহেতু এগৰাকী ভাইটি এজনে কৈছে ঋতুৰাজ শইকীয়া হায়াৰ ছেকেণ্ডাৰী ক্ষেত্ৰতো সেই ধৰণৰ হৈছিল কোনো ব্যৱস্থা লোৱা নাই আজি যিহেতু জনপ্ৰতিনিধিৰ ওচৰতে আছে বিধানসভাৰ মজিয়াত সম্ভৱতঃ প্ৰশ্নকাকত ফাদিলৰ প্ৰসংগটো উত্থাপিত হ'ব পাৰে যদি সেই অধ্যক্ষই আজি কৈছে পৰৱৰ্তী সময়ত কৰিম বুলি কৈছে চাগে ডেট এটা দিয়াৰ পাছত গতিকে এনে বিষয়সমূহ উত্থাপন কৰিব নেকি আপোনালোকেও নিশ্চিত ৰূপত আৰু আমাৰ আজি অধ্যক্ষ মহোদয়ক মই ধন্যবাদ দিছোঁ তো তেওঁ বিষয়টো গুৰুত্ব সহকাৰে লৈছে আলোচনা হোৱাটো বিচাৰিছে তেওঁ কেৱল কালি ক'লে যে দিনটোৰ অন্য বিষয়বিলাক বাদ দি কেৱল এইটোৰ ওপৰতে আলোচনা কৰা নহয় এই বিষয়টোৰ ওপৰত আলোচনা হওক আলোচনা হোৱাটো বিচাৰিছিলে অধ্যক্ষ মহোদয় গতিকে আমাৰ সদন চিৰিয়াছ বা আমাৰ দল চিৰিয়াছ চৰকাৰ চিৰিয়াছ এনেকুৱা বিষয়বিলাকৰ ক্ষেত্ৰত যিবিলাক মানুহ জড়িত হৈ আছে সমাজখন বিভ্ৰান্তি কৰিবৰ কাৰণে ছাত্ৰ ছাত্ৰীক এটা মনোকষ্ট দিছে ৰেহাই নাপায় আমি মুখ্যমন্ত্ৰীকো লগ পাই ব্যক্তিগতভাৱে এই ক্ষেত্ৰত তদন্ত যাতে খৰতকীয়া হয় দুখী যাতে হাৰি যাব নোৱাৰে এই ক্ষেত্ৰত আমি ক'ম আৰু আমি সজাগ হৈ থাকিম আৰু আমি যদি সকলোৱে সজাগ হৈ থাকোঁ আমাৰ শিক্ষা ব্যৱস্থাটো শক্তিশালী হ'ব আৰু শিক্ষা ব্যৱস্থাটো শক্তিশালী হ'লে সমাজত আমি সকলো স্তৰত আমি সংস্কাৰ পাব পাৰোঁ ঠিক আছে ঋতুৰাজ এই মই দুগৰাকীকৈ জনপ্ৰতিনিধি আছে হয়তো সদনৰ মজিয়াত উত্থাপিত হ'ব পাৰে আলোচনা হ'ব পাৰে এই হায়াৰ ছেকেণ্ডাৰী প্ৰসংগটো যিহেতু এফআইআৰ দিয়াৰ পাছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই কি আহ্বান জনাব বিচাৰিব তুমি তেওঁলোকৰ কথাখিনি ভাল লাগিছে যিখিনি নীতি লৈছে সমাজৰ খাতিৰত ছাত্ৰ ছাত্ৰীৰ খাতিৰত যিখিনি কাম কৰিছে আমি শলাগ লৈছোঁ এই কথাখিনিক আমি এই কথাও সেইকাৰণে আশা কৰিছোঁ যাতে এই বিষয়কেইটা উত্থাপন হওক হায়াৰ ছেকেণ্ডাৰীটো অকল উত্থাপনে নহয় নিৰ্দিষ্ট এটা পৰ্যায়লৈ যাওক নিৰ্দিষ্ট পৰ্যায়ত গৈ সমাধান হওক বস্তুটোৰ ওপৰত তদন্ত হওক তদন্ত দৃষ্টান্তমূলক শাস্তিলৈকে তেওঁলোকে লৈ যায় যাতে তাই আহ্বান জনাম আৰু তথ্য প্ৰমাণ আছে যদি ভাগ বতৰা আমি সহায় কৰিম এই ক্ষেত্ৰত আমি ছাত্ৰ সমাজে যিমান দূৰলৈকে সহায় কৰিব লাগে সহায় কৰিম নিশ্চিতভাৱে প্ৰাৰম্ভিক পৰ্যায়ত তদন্ত কৰি দিছোঁ আমি কৈ দিছোঁ হোৱাটছআপৰ স্ক্ৰীনশ্বট দি দিছোঁ মোবাইল নম্বৰ পৰ্যন্ত আমি দি দিছোঁ তাৰপিছত যে তদন্ত নহয় আমি আচলতে নিৰাশ হওঁ অসমৰ জনতা নিৰাশ হয় ছাত্ৰ ছাত্ৰীসকল নিৰাশ হয় মানসিকভাৱে ভাগি পৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ খণ্ডকালীন শেষৰটো মন্তব্য আপোনাৰ খুব কম সময় নাই ঠিকেই কথা আমি সকলোৱে মিলি জুলি আমি এই অসমৰ শিক্ষা ব্যৱস্থা সঠিক ৰূপত আগবঢ়াই লৈ যাব লাগিব তাত কোনো সন্দেহ নাই কিন্তু যি অঘটন ঘটিছে ইয়াত যদি কিবা অভিসন্ধি আছে তাক উদ্ঘাটন কৰিব লাগিব আৰু অনুসন্ধান নিৰপেক্ষ হোৱাৰ স্বাৰ্থত সেৱাৰ অধ্যক্ষগৰাকীক তাৎক্ষণিকভাৱে মানে আঁতৰাই দিব লাগে আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াই যদি বাৰে বাৰে ফেইল হৈছে গতিকে তেখেতৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিব লাগে আৰু তেখেতসকলে চিন্তা কৰিব এজন ভাল শিক্ষাবিদক যদি শিক্ষামন্ত্ৰী দিয়ে বা শিক্ষাৰ লগত জড়িত বেকগ্ৰাউণ্ড থকা যদি কোনোবা জনপ্ৰতিনিধি শিক্ষামন্ত্ৰীৰ দায়িত্ব দিয়ে তেনেহ'লে ভাল হ'ব বুলি আমি ভাবোঁ আৰু আমি অসমীয়া মাধ্যমৰ জয়কাৰ হওক ভৱিষ্যতে সেইটোৱে আশা ধন্যবাদ জ্ঞাপন কৰিছোঁ বিষয় স্পৰ্শকাতৰ আছিল এই স্পৰ্শকাতৰ বিষয়টোৰ ওপৰত আমি আলোচনা কৰিছোঁ মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল তদন্ত চলি আছে কিন্তু ইমানতে যাতে ঘটনা ইমানতে গাপ দিয়া নহয় এই ঘটনাৰ আঁৰত যিসকল লোক জড়িত হৈ আছে আৰু সমান্তৰালভাৱে আজি যিবোৰ প্ৰশ্ন উত্থাপিত হৈছে স্বাভাৱিকভাৱে এই প্ৰশ্নসমূহ অতি জটিল আৰু এই প্ৰশ্নৰ উত্তৰ চৰকাৰে সময়ত কি ধৰণে দিয়ে সেয়া লক্ষণীয় হ'ব সবিশেষৰ পৰা শান্তনু মহন্তই বিদায় লৈছোঁ ধন্যবাদ